আজি মোৰ আপোনালোক সবৰ লগতে ফাৰ্ষ্ট ক্লাছ সো এতিয়াৰ পৰা মই আপোনালোকক তুমি বুলি কম আৰু তো মই ইণ্ডিয়ান ইকনমি পৰ্চনটো ডিল কৰোঁ আগতে কৈ দিছো যে মই ইণ্ডিয়ান ইকনমি যোনখিনি পঢ়াও মই গোটেইখিনি লিখি পঢ়াও খালি মোৰ এটা ক্লাছতে মই পিপিটি দেখাম হেতু হৈছে ফাৰ্ষ্ট ক্লাছ তাৰ পাছত মই পিপিটি একদম নেলেখাও মই নিজে গোটেইখিনি লিখো তো মই বিচাৰো যে তোমালোকেও যাতে বস্তুখিনি গোটেইখিনি লিখা বস্তুখিনি মই গোটেইখিনি লিখি দিম ইচ এণ্ড এভৰি পইণ্ট মই লিখিম মই বস্তুটো বুজাম তাৰপিছত লিখিম তো তোমালোকেও একেলগে লিখি থাকিবা যদি তোমালোকৰ কিবা ডাউট আছে I am 100% approachable তোমালোকে ধুনিয়াকে মোক এপ্ৰোচ কৰিব পাৰিবা একো ডাউট নাই মই তোমালোকক মোৰ কনটেক্সট খিনি ডিটেইলছও দি দিম তাৰ আগতে মই অলপমান ইণ্ডিয়ান ইকনমিৰ অলপমান ব্ৰিফ এটা দি দিম যাতে তোমালোকে এটা আইডিয়া এটা পাৱা তো দেখি আছেনে বাৰু হেতু কাৰণে একো দিগদাৰ হোৱা নাই ইণ্ডিয়ান ইকনমি যদি আমি চাও ইণ্ডিয়ান ইকনমিৰ দুটা পাৰ্ট আছে মেক্ৰো মাইক্ৰো সব পৰ্চন মই পঢ়াম মই প্ৰথমতে জাস্ট ওয়েটেজ এটা দেখাই লৈছো এণ্ড দিস ইজ ফৰ ইউপিএসসি দেই মই খালি ইউপিএসসি কাৰণে ওয়েটেজ দেখাই লৈছো তোমালোকে যদি চোৱা তেন্তে পিনটো yes National Income Accounting or তিনটা কোৱেশ্চন আহিছে এটো হৈছে লাষ্ট তোমাৰ লাষ্ট থাকে সো এটো লাষ্ট তোমাৰ अराउंड 2013 পৰা এখিনি এনালাইসিস হয় সো National Income Accounting মানে জিডিপি ৰ পৰা আহিছে তিনটা কোৱেশ্চন মানি এণ্ড মানিটাৰী মানিৰ পৰা আহিছে 6 টা মনিটাৰী পলিসি পৰা আহিছে 6 টা বেংকিং ৰ পৰা 13 টা সো এইবিলাক ডিফাৰেন্ট মানে ওয়েটেজ হয় এবাৰ তোমালোকে এনি চাই লব পাৰা নট ইম্পৰ্টেন্ট বাট ইয়াৰ পৰা আমি এটা কথাই গম পাওঁ যে যোনখিনি পোৰশন হয় তাৰ ভিতৰত ম্যাক্সিমাম ইম্পৰ্টেন্ট পোৰশন হৈছে বেংকিং এণ্ড মনিটাৰী পলিসি তো এটো হৈছে মোস্ট ইম্পৰ্টেন্ট টপিক ফৰ প্ৰিলিমছ দে এটো প্লাস ফিস্কেল পলিসি সো এই দুটা টপিক হৈছে মোস্ট ইম্পৰ্টেন্ট টপিক এই স্লাইডটো অলপ বেয়া দেই এখানে হেকাৰণে লিখোতে অলপমান বেয়া হৈ গৈছে সো এই দুটা টপিক হৈছে মোস্ট ইম্পৰ্টেন্ট টপিক when it এখিনি লিখিব নালাগে তো এখিনি হৈছে মোস্ট ইম্পৰ্টেন্ট টপিক when it comes to prelims কিন্তু মই সব টপিকে পঢ়াই দিম জাস্ট এটা ওভাৰভিউ এটা দি লৈছো তোমালোকক মই বস্তুখিনি অলপমান স্পিডত পঢ়াও সো যদি স্লো কৰিব লাগে স্লো কৰি দিবা প্ৰথমতে এটো জাস্ট এটা ওভাৰভিউ জাস্ট দেখাব লাগে কাৰণেহে বস্তুটো দেখাইছো সো সেই কাৰণে এখিনি অলপ স্পিডত গৈছো দেই তাৰছত এখিনি আৰু এটা এনালাইসিস ইণ্ডিয়ান ইকনমিৰ মেইনছত কোনটো কিমান কোৱেশ্চন আহিছে এইখন তোমালোকক দি দিম তোমালোকে চাই লব পাৰিবা পিছত কোনটো পোৰশনৰ পৰা মেইনছত কিমান কোৱেশ্চন আহিছে তাৰপিছত মই তোমালোকক কওঁ এটা পেৰেটো প্ৰিন্সিপাল বুলি প্ৰিন্সিপাল এটা আছে যে তোমালোকে যিমান এফৰ্ট লগাইছা ধৰিলো 100% এফৰ্ট লগাইছা তাৰ ভিতৰত 20% যিমান এফৰ্ট লগাইছা হেতুৱে তোমাক 80% ৰিজাল্ট দিব তো ইয়াৰ পৰা আমি এটো চাম যে কিছুমান পোৰশন বহুত বেছি ইম্পৰ্টেন্ট যাত জোৰ পৰা আমাৰ 100% যদি এফৰ্ট দিও তাৰ পৰা 20% যদি আমি এফৰ্ট বেংকিং ফিস্কেল পলিসি নেশনাল ইনকাম একাউন্টিং ইনফ্লেশন যদি হেকিটা টপিকত দিও তাৰ পৰা 80% ইকনমিক্সৰ কোৱেশ্চন কভাৰ হৈ যাব এতিয়া ইকনমিক্স যদি আমি চাও তেতিয়া ইকনমিক্সৰ ওয়েটেজ এপিএসসি আৰু ইউপিএসসি দুটা কাৰণে বেলেগ বেলেগ UPSC যদি চাও every year 20 to 22 questions আহে APSC 7 to 8 questions আহে questions are on the easier side APSC বহুত ইজি আহে UPSC আজিকালি টান question খুদিবলৈ লৈছে সো ডিফিকাল্টি লেভেল যদি চাও 2017 ৰ পৰা মই গুটেখিনি এনালাইসিস কৰি পেলাই তোমালোকৰ ওচৰত ৰাখিছো সো দেখিছা 23 18 টা question আহিছে 25 20 23 20 15 14 18 সো on an average 20 টা question every year আহিছে UPSC সো মই গুটেখিনি ধুনিয়াকে এনালাইসিস কৰি পেলাই তোমালোকৰ কাৰণে লৈ আনিছো ইজি কোৱেশ্চন মিডিয়াম কিমান ডিফিকাল্ট কিমান গুটেখিনি আনিছো এট লিষ্ট মই যিমান পাৰ্সেন্ট পঢ়াম তাৰ পৰা এট লিষ্ট মিডিয়াম লেভেলৰ লকে কোৱেশ্চন খিনি তোমালোকে কৰিব পাৰিবা UPSC মই APSC কথা নকয় মই কৈছো তোমালোকে UPSC তো হেকিন লকে লেভেলৰ লকে কৰিব পাৰিবা তো 2017 ৰ পৰা 23 লকে গুটেখিনি মই এনালাইসিস কৰি লৈ আনিছো এতিয়া মই তোমালোকক সোৰ্সেস বিলাকৰ কথা কম এতিয়া প্ৰথমতে এখিনি হৈছে সিলেবাস তোমালোকে যদি সিলেবাস আজিলৈকে চোৱা নাই তেন্তে PDF টো দি দিম তাত সিলেবাস চাব পাৰিবা স্পিডত গৈছো কাৰণ এখিনি আমাৰ মানে চাব পাৰিবা পঢ়িবহে লাগে কিনো এতিয়া এইখিনি হৈছে টপিকস যোনখিনি মই পঢ়াম এইখিনি টপিক মই পঢ়াম around 40 to 50 lectures মই লম 2 hours or মই 40 to 50 lectures ত এইখিনি কভাৰ কৰিম প্লাস মই সাইকে সায়েন্স এণ্ড টেক আৰু কিছুমান পোৰশনস পঢ়াম সো হেখিনিও মই around 50 lectures ত গুটেখিনি কভাৰ কৰিম এতিয়া মই যেতিয়া এটা টপিক কভাৰ কৰো ধৰিলা মই ইনফ্লেশন কভাৰ কৰিলো আৰু মই ধৰিলা ইনফ্লেশন কভাৰ কৰিলো এই ইনফ্লেশন টপিকটো কভাৰ কৰিলো টপিকটো হেগৰ পাছত মই তোমালোকক এনেকে ফ্লো চাৰ্ট এখন বনাবলৈ দিম এটা টপিকৰ কাৰণে মই ফ্লো চাৰ্ট তোমালোকক বনাই দিম তাৰ পাছত তোমালোকক নিজে বনাবলৈ দিম এই ফ্লো চাৰ্টৰ কাম কি হেতু আমি অলপ পাছত ডিসকাস কৰিম তো এনেকে সব টপিকৰ কাৰণে আমি এনেকে ফ্লো চাৰ্ট এটা বনাম এটা কাৰণে মই শিকাম বাকি তোমালোকক মই শিকাই দিম তাৰ পাছত তোমালোকে নিজে কৰিবা এতিয়া বাকি কথাখিনি আমি এটো বন্ধ কৰি দিও এতিয়া মই তোমালোকক লিখি যেহেতু পঢ়াওৱে মই ভাল পাওঁ নিজেও হেতু আৰু মোৰ মতে হেতুৱে বেছিকে ইন্টাৰনালাইজ কৰিবলৈ সহায় কৰে সো মই তোমালোকক লিখি কিছুমান ইন্ট্ৰোডাকশন এটা দি লম yes চাওকচোন হেৰিটো ঠিক আছে নে
ঠিক আছে হেল্ল' ঠিক আছে আৱাজটো ঠিক আছে না ঠিক আছে তেন্তে সো মই প্ৰথমতে মোৰ নামটো কৈ দিছো মোৰ নাম হৈছে অম্লান দেই তোমালোকৰ যদি কিবা ডাউট আছে মোক যদি তোমালোকৰ সুধিবলৈ মন তেন্তে মোৰ এটা টেলিগ্ৰাম চেনেল এটা আছে জাস্ট মই তোমালোকৰ ডাউট চাউটৰ কাৰণে বা কিছুমান এক্সট্ৰা ইনফৰমেশ্যন দিবলৈ মই ৰাখিছো টেলিগ্ৰাম চেনেলটোৰ নাম ষ্টাডি উইথ অম্লান সো পিছত তোমালোকে সাৰ্চ কৰি পেলাই ইয়াত তোমালোকে এড হৈ পেলাই ইয়াত যোনটো কমেন্ট সেকশন তাত যদি মোক কিবাও মেছেজ দিয়া মই সব তোমালোকক ৰিচ আউট কৰিব পাৰিম মই সব ডাউট সলভ কৰি দিব পাৰিম দেই সো এটো হৈছে চেনেল এই চেনেলটোত খালি মোৰ ষ্টুডেন্টছে আছে বেলেগ কোনো নাই সো ষ্টাডি উইথ অম্লান হৈছে চেনেলটো তোমালোকে ইয়াত যদি কিবা ডাউট আছে তোমালোকে ইয়াত সুধিব পাৰা ঠিক আছে সো মই যিমান পঢ়াও গুটেখিনি ইয়াত এনেকে লিখি লিখি পঢ়াম আৰু তোমালোকে যদি পাৰা ৰানিং নোটছ লবা ৰানিং নোটছ লোৱাটো ভাল কিন্তু নহলেও মই গুটেখিনি লিখি পঢ়াম তাৰ পাছত মই নোটছ দিম কিন্তু নোটছটো অলপ ডিলেট পাবা কিন্তু মই যি লিখিছো মই আশা কৰো যে তোমালোকে যাতে সেইখিনি লিখা কাৰণ লিখিলে 100% বেসিকে ইন্টাৰনালাইজ হ'ব এতিয়া I'll tell you about the sources so the first important source will be your class notes I will write everything down in the smart board after explaining a topic তোমালোকে তাৰ পৰা নোটছ বনাবা তোমালোকে হেতুটো লিখিবাই লগতে ৰানিং নোটছ ললে লব পাৰা তাৰ পাছত এটো হৈছে ক্লাছত তাৰ পাছত মই হেণ্ডআউটো দিও হেণ্ডআউট সব টপিকৰ নি দিও খালি কিছুমান টপিকৰ দিও যদি অলপমান ফাস্ট হৈছে তাৰ মই হেণ্ডআউট দিও সো ইটো হৈছে মোস্ট ইম্পৰ্টেন্ট সোর্স সেকেন্ড আহিলে NCERTs এটা NCERT দুখনে মই পঢ়িবলৈ কম এখন হৈছে ক্লাস 11 ৰ এখন হৈছে ক্লাস 12 ৰ এতিয়া 11 ৰ যোনখন NCERT ইকোনমিৰ হেখনৰ নাম হৈছে ইন্ডিয়ান ইকোনমিক ডেভেলপমেন্ট এই হেখনৰ নাম হৈছে ইন্ডিয়ান ইকোনমিক ডেভেলপমেন্ট ক্লাস 12 ৰ দুখন NCERT আছে এখন হৈছে ইন্ট্ৰোডাক্টৰী ম্যাক্ৰো ইকোনমিক্স আৰু মাইক্ৰো ইকোনমিক্স এই মাইক্ৰো ইকোনমিক্স যোনখন ইউ ক্যান সেফলি স্কিপ দিস তোমালোকে এটো স্কিপ কৰিব পাৰা তোমালোকে জাস্ট ইন্ট্ৰোডাক্টৰী ম্যাক্ৰো ইকোনমিক্স খন পঢ়িলে হ'ল এতিয়া চোৱা ইন্ডিয়ান ইকোনমিক ডেভেলপমেন্ট যোনখন কিতাপ এখন হৈছে ইজি ৰিড ইটস a very easy book you can complete the entire book in around 2 days দুদিন তোমালোকে পঢ়ি পেলাই ষ্টৰী বুকৰ নিচিনা পঢ়িব পাৰা this gives you a background of what Indian economy is all about India কান্ট্ৰিখনৰ ইকোনমিটো কেনেকুৱা গুটেখিনি তোমালোকে এইখন কিতাপ পঢ়িলে ধুনিয়াকে আইডিয়া ল'ব পাৰা তাৰ পিছত আহিলে ম্যাক্ৰো ইকোনমিক্সত মই ধৰিলো এটা টপিক পঢ়ালো নেশনেল ইনকাম বা মনিটাৰী পলিসি যেতিয়া মই টপিকটো পঢ়ালো সেই টপিকৰ যোনখিনি সাব টপিক হয় সেইখিনি গৈ পেলাই তুমি এইখন কিতাপত পঢ়ি পেলাই বুজিব পাৰা এইখন কিতাপত এতিয়া গ্ৰাফস নিউমেৰিকেলস এইবিলাক বস্তু আছে you can safely skip them graphs numericals তোমালোকে easily skip কৰিব পাৰা just concept to বহিবলে ইন্ডিয়ান ইকোনমি ম্যাক্ৰো ইকোনমি ইন্ট্ৰোডাক্টৰী ম্যাক্ৰো ইকোনমি খন পঢ়িব পাৰা কিন্তু যদি সময় নাই you can safely skip this as well যদি তোমালোকৰ মন নাই পঢ়িবলে একদম বলে মন নাই বোৰিং কিতাপ তোমালোকে skip কৰিব পাৰা বাট একো লুকসান নহয় বাট এনি বেসিকে ভালকে আন্ডাৰষ্টেণ্ডিং ডেভেলপ কৰিবলে তোমালোকে ৰিড কৰিব পাৰা তো এতিয়া থাৰ্ড সোর্স হৈছে কিছুমান বুকস নাম শুনিছা চাগে ৰমেশ সিং নাম শুনিছা ৰমেশ সিং তো তোমালোকৰ যদি মন পঢ়িব পাৰা কিন্তু 1028 odd pages or book হয় so it's very bulky if you skip this then also there won't be any issue কাৰণ মই ইয়াৰ অল্টাৰনেটিভ বস্তু এটা দিম তো ৰমেশ সিং তোমালোকে স্কিপ কৰিব পাৰা এই যদি তোমালোকৰ বুক এখন কিনিবলৈ মন আৰু যদিহে ৰমেশ সিং কিনা নাই যদি কিনিছা পঢ়িবলৈ মন কিনা একো নাই যদিহে কিনা নাই আৰু যদি কিতাপ এখন কিনিবলৈ মন নিকিনিলেও একো নাই যদিহে মন তেন্তে এখন নতুনকে কিতাপ এখন লাইছে নিতিন সিংঘানিয়া তো এখন কিতাপৰ কথা মই আগতে নাজানিছিলো সো মোৰ লগৰ এজন আছে সেই লগৰজনে এখন কিতাপ মোক সাজেষ্ট কৰিছিলে মই বহুত বেছিকে পঢ়া নাই কিন্তু যিমানখিনি পঢ়িছো এটা টপিক ইটস a good read সো তোমালোকে এখন পঢ়িব পাৰা তো এখন কিতাপ তোমালোকে পঢ়িব পাৰা so this is about the book fourth এটো হৈছে one of the most important source এটো হৈছে previous years questioner booklet এতিয়া APSC ৰ কাৰণে তো এনেকা বুকলেট পাবলে টান APSC ৰ কাৰণে এনেকে টপিক ওয়াইজ বুকলেট পাবলে টান কিন্তু UPSC টপিক ওয়াইজ previous years questioner booklet এখন পাবা previous years questioner booklet এখন পাবা এখনৰ নাম হৈছে Oswald publicationer দেই Oswald publicationer booklet so এখন তোমালোকে কিনিব পাৰা তাত মানে সব সাবজেক্টৰ ধৰিলা সায়েন্স এন্ড টেক হল ইকোনমি হক পলিটি হক
সবৰ মানে টপিক ওয়াইজ ডিভাইড কৰি দিয়া আছে কোৱেশ্চনটো যেনেকৈ ধৰিলে ইকনমিৰ মনিটাৰী পলিচিৰ ওপৰত যিমান লাষ্ট 35 ইয়াৰ্ছত যিমান কোৱেশ্চন আহিছে গুটেখিনি তেনেকৈ গুটেখিনি এই অচল পাব্লিকেশনৰ কিতাপখনত আছে সো এখন এখন ভাল কিতাপ কিন্তু ধৰি লোৱা কিছুমানৰ মন নাযায় কিতাপ কিনিবলৈ সো তেতিয়া তোমালোকে আন একাডেমিৰ ওয়েবসাইটত গৈ পেলাই অলপ বিচাৰিবা তেতিয়া আন একাডেমিয়ে সেম বস্তু ফ্ৰী অফ কষ্টটো দিয়া আছে সো তাৰ পৰাও তোমালোকে ল'ব পাৰা তো আন একাডেমিৰ প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চনছ আন একাডেমিৰ তোমালোকে তাৰ পৰাও ল'ব পাৰা দেই একো কেছ নাই তো ইদাৰ অচল পাব্লিকেশন या फिर আন একাডেমি তোমালোকৰ যি মন যায় ল'ব পাৰা সো তাৰ পাছত আহিলে নিউজ পেপাৰ বা কাৰেন্ট এফেয়াৰ্স এতিয়া চোৱা মই তোমালোকক সব টপিক পঢ়াম এগ্ৰিকালচাৰ যোনটো আমাৰ ইকনমিৰ পাৰ্টৰ এগ্ৰিকালচাৰ যোনটো এই পাৰ্টটো মই পঢ়াম যেনেকৈ এমএসপি वगैरह হক তো তেতিয়া যেতিয়া গুটে ক্লাছৰ ধৰিলা কিছুমান ইভেন্টস হৈ আছে ক্লাছ হওঁতে যেনেকৈ ধৰিলা মই ফিস্কেল পলিচি পঢ়াম তেতিয়া ৰিসেন্টলি কিছুমান চেঞ্জেস হৈছে সো ইনডেক্সিংৰ কথা সেইবিলাকটো মই একেলগে পঢ়াই দিম কিন্তু ইয়াৰ লং যোনখিনি কাৰেন্ট ডেভেলপমেন্টস হয় ৰিলেটিং টু এগ্ৰিকালচাৰ এণ্ড ইকনমি মই লাষ্টত সেইখিনি কভাৰ কৰি দিম মই নিজে সেইখিনি কভাৰ কৰি দিম টু দা বেষ্ট অফ মাই এবিলিটি আৰু যিমান পসিবল হয় কিন্তু মই বিচাৰো যে তোমালোকে নিউজ পেপাৰো পঢ়া এতিয়া নিউজ পেপাৰ মই দুখন সাজেষ্ট কৰো এখন হৈছে দা হিন্দু আৰু এখন হৈছে ইন্ডিয়ান এক্সপ্ৰেছ এখন হৈছে দা হিন্দু আৰু এখন হৈছে ইন্ডিয়ান এক্সপ্ৰেছ সো এই দুখন নিউজ পেপাৰ ইম্পৰ্টেন্ট নিউজ পেপাৰ তোমালোকে গৈ পেলাই এই দুখনো পঢ়িব পাৰা এই দুখনৰ ইন্ডিয়ান এক্সপ্ৰেছ ৰিলেটিভলি ইজি হয় ইজি ৰিড হয় অলপমান ইজি সিম্পলিফাইড ল্যাঙ্গুৱেজত লিখা আছে তো ইন্ডিয়ান এক্সপ্ৰেছ এখন ভাল নিউজ পেপাৰ সো ইয়াত তোমালোকে আৰু ৰিসেন্টলি কি হৈছে ইন্ডিয়ান এক্সপ্ৰেছত ইন্ডিয়ান ইকনমি পাৰ্টটো বেছি ভাল হৈছে তো এই কাৰণে হেতু মোৰ মানে এটা ভিউ পইণ্ট আৰু তো ইন্ডিয়ান এক্সপ্ৰেছ বাট মইও ওভাৰঅল হিন্দুৱে বেছি প্ৰিফাৰ কৰো ওভাৰঅল যদি চাবলৈ যাওঁ সো যদি পাৰা হিন্দু পঢ়িবা অলপমান টাফ ৰিড হয় বাৰু হিন্দু তোমালোকে পঢ়িব পাৰা ইয়াত এদিন ডিলেট আহে নে হেৰিত আহে নাজানো মই ডিজিটেল সাবস্ক্ৰিপশন লোৱা আছে বাট ষ্টিল এইখিনি হৈছে কথা এবাউট দা সোৰ্সেস সো মই কি কলো নাম্বাৰ 1 মোস্ট ইম্পৰ্টেন্ট হৈছে ক্লাছ নোটস তাৰপিছত এনসিইআৰটি এই দুখন তোমালোকে পঢ়িব পাৰা যদি মন আছে থাৰ্ড যদি কিতাপ কিনা নাই একো নাই নিকিনিলে একো নাই যদি কিনিবলৈ মন নিতিন সিংহানি এখন কিনিব পাৰা ৰমেশ সিং যদি কিনিছা ওয়েল এণ্ড গুড ৰমেশ সিং মানে বহুত কমপ্লেক্স কে লিখিছে বস্তুবিলাক সো এই কাৰণে ষ্টিল যদি ৰমেশ সিং পঢ়িবলৈ মন পঢ়িব পাৰা প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চনছ বুকলেট তোমালোকে হেতু মোস্ট ইম্পৰ্টেন্ট তাৰপিছত নিউজ পেপাৰ এতিয়া চোৱা কথা এটা কম এতিয়া মই যেতিয়া বস্তুখিনি পঢ়াই পেলে কমপ্লিট কৰো তেতিয়া এজন টিচাৰ আছে বিবেক সিং বুলি সো এই বিবেক সিং মানুহজনৰ এখন কিতাপ এখন আছে আগতে 550 প্লাস বুলি নাম আছিল এতিয়া হেখনৰ নাম 400 প্লাস তো এইখন কিতাপত কি আছে এইখন কিতাপত 400টা খালি কোৱেশ্চনছ আছে খালি 400টা কোৱেশ্চনছ আছে উইথ देयर সলিউশনছ সো যেতিয়া আমাৰ গোটে পোৰশন শেষ হৈ যাব তেতিয়া মই তোমালোকক এইখন ক্লাছত কৰাই দিম এখন বহুত ভাল কিতাপ হয় ইয়াৰ কোৱেশ্চনছ বিলাক বহুত কনসেপচুৱেল হয় ইউপিএসসি লেভেলৰ একদম ধুনিয়া কিতাপ লিখিছে সো এইখন মই সলভ কৰাই দিম এইখন তোমালোকে মাৰ্কেটত কিনিব নাপাবা এইখনত টেলিগ্ৰামত সাৰে ফ্ৰী অফ কষ্ট এভেইলেবল কৰাইছে টেলিগ্ৰামত ফ্ৰী অফ কষ্ট এভেইলেবল কৰাইছে তো বিবেক সিং ছাৰৰ 400 প্লাস কোৱেশ্চনছৰ কিতাপ তো ছাৰে এখন আৰু এখন কিতাপ এখনো লিখিছে সো মই এখন কিতাপ পঢ়া নাই সো মই এখনৰ কথা ক'বলৈ নাযাওঁ কিন্তু এই 400 প্লাস কোৱেশ্চনছ কিতাপখন ভাল হয় এতিয়া চোৱা ক্লাছত মই যিমানখিনি পঢ়াও কিছুমান এক্সট্ৰা টপিকছত থাকিব পাৰে যোনটো ক্লাছত মই কভাৰ নকৰাব পাৰো কাৰণ পসিবল নহয় গুটেখিনি পঢ়োৱাটো তো আমি সেইবিলাক কোৱেশ্চনছৰ থ্ৰু দি বিবেক সিং ছাৰৰ লেকচাৰৰ সেই কিতাপখনৰ পৰা আমি চাম তো আমি যেতিয়া সেইখিনি চাওঁ তেতিয়া আমাৰ হলিষ্টিক ডেভেলপমেন্ট হৈ যাব এতিয়া আৰু এটা কথা যে মোৰ যোনখিনি লেকচাৰ হ'ব সেইখিনি অলপ এপিএসসি লেভেলৰকে অলপমান ওপৰ হ'ব কিন্তু যদি তোমালোকক কিমান লেভেল নালাগে মোৰ লাষ্ট বেচটো যে পঢ়াইছিলো সিহঁতক বুলে লাগিছিলে সেইকাৰণে সিহঁতক মই তেনেকৈ পঢ়াইছো কিন্তু যদি তোমালোকক হেতু দৰকাৰ নাই তোমালোকে মোক দুটাৰ পৰা তিনটা ক্লাছত জনাই দিবা 2 to 3 ক্লাছ মানত জনাই দিবা সেকেন্ড या फिर থাৰ্ড ক্লাছত সো মই তেতিয়া হলে আই উইল কিপ দা লেভেল ডাউন যাতে এপিএসসি সব কোৱেশ্চন কভাৰ হওক কিন্তু যদি তোমালোকক তাতকে এটা নটস ওপৰ লাগে তেন্তে মই এটো ভাবিয়ে যাম যে তোমালোকক এটা নটস ওপৰ লাগে কিন্তু কিছুমান কনসেপ্ট আছে মই হেবিলা কনসেপ্টৰ ষ্টাৰ্টিংতে কৈ দিম যে এই কনসেপ্টটো এপিএসসিত নাহে সো যদি তোমালোকে খালি এপিএসসি কাৰণে প্ৰিপেয়াৰ কৰিছা দেন ইউ ক্যান সেফলি স্কিপ দ্যাট টপিক যেনেকৈ এক্সপেন্ডিচাৰ মেথডত মই যোনটো জিডিপি পঢ়াও তো হেতুত কিছুমান এনেকুৱা টান কনসেপ্ট কিছুমান আছে টান নহয় কনসেপ্ট কিছুমান আছে যোনখিনি মই ভাবো যে কেতিয়াও তোমাৰ এপিএসসিত নুখুধে বুলি তো সেই কাৰণে হেবিলা কনসেপ্ট যেহেতু অলপমান কমপ্লেক্স হৈ যায় তো সেই কাৰণে হেবিলা কনসেপ্ট মই তোমালোকক কৈ দিও যে এপিএসসিত নুখুধে তোমালোকৰ যদি ইউপিএসসি দিবলৈ মন নাই হেতু তোমালোকে ধুনিয়াকে স্কিপ কৰিব পাৰা ঠিক আছে সো কিবা ডাউট আছে নেকি নাই
আৰু এটা ৰিভিজনৰ কথা এটা ফ্লো চাৰ্টৰ কথাটো কৈ আছিলো সো এতিয়া ধৰিলা মই তোমালোকক এটা টপিক এটা পঢ়ালো ফাৰ্স্ট টপিক যোনটো হেতুৱে নাম লিখি দিছো নেশনেল ইনকাম তো মই যোনটো ফাৰ্স্ট টপিক পঢ়াম তো সেই ফাৰ্স্ট টপিকৰ মই তোমালোকক এটা ধুনিয়াকে এটা ফ্লো চাৰ্ট এটা দি দিম ফ্লো চাৰ্টটো কেনেকুৱা হ'ব নেশনেল ইনকাম পঢ়ালো ধৰিলো এনেকে ফ্লো চাৰ্ট হ'ব সেক্টৰস সার্কুলার ফ্লো two-way core sector domestic product financial year territory তো এনেকুৱা টাইপৰ এটা ফ্লো চাৰ্ট তোমালোকক দিম যেতিয়া ফাৰ্স্ট টপিকটো কমপ্লিট হ'ব ফাৰ্স্ট টপিক মানে ধৰিলা 3টা 4টা ক্লাস লাগিব তাৰ পিছত মই এনেকুৱা এখন ফ্লো চাৰ্ট এখন দিম তো এই ফ্লো চাৰ্টটো মই তোমালোকক ফাৰ্স্ট টপিকৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে গুটেটো শিকাই দিম তো এই ফ্লো চাৰ্টৰ কাম কি হ'ব ধৰিলা তুমি এই ফ্লো চাৰ্টটোত খালি যিমান বিলাক সাব টপিকস পঢ়াইছো গুটেখিনিৰ হেডিং থাকিব এটা সাব টপিকৰ সাব টপিক যোনবিলাক হেবিলাকৰ থাকিব এই সাব টপিকৰ আৰু যদি হেডিং থাকে হেবিলাকৰ থাকিব তেনেকৈ গুটেখিনি বস্তু থাকিব যেতিয়া তোমালোকে এই ফ্লো চাৰ্ট এক্সামৰ আগত চাবা তেতিয়া হলে কি হ'ব তেতিয়া হলে তোমালোকৰ যেতিয়া সেক্টৰস চালা তেতিয়া তোমালোকৰ ডাইৰেক্ট মনত পৰিব তোমালোকৰ যে কি সেক্টৰ হ'ব পাৰে কি সেক্টৰ আছে ইকোনমি ডাইৰেক্ট হেতু তোমালোকে মনত কৰিবলৈ ট্ৰাই কৰিবা যে এই 4টা সেক্টৰৰ কথা আমি পঢ়িছিলো তাৰপিছত টু ৱে যেতিয়া মনত পৰে তেতিয়া তোমালোকে মনত পৰিবলৈ ট্ৰাই কৰিবা যে ইফালৰ পৰা কি ফ্লো হয় মানে তোমালোকে তেতিয়া বুজি পাবা এতিয়া বুজিবলৈ টান হয় ধৰিলা ডমেষ্টিক প্ৰডাক্ট তোমালোকে দেখিলা প্ৰথমতে তোমালোকে মনত কৰিবলৈ ট্ৰাই কৰিবা যে ডেফিনেশন কি দা ভ্যালু অফ অল গুডস এন্ড সার্ভিস প্ৰডিউস ইন এন ইকোনমি ইন এ গিভেন একাউন্টিং ইয়াৰ এটো আছে ডমেষ্টিক প্ৰডাক্ট তাৰপিছত মনত কৰিলে যে ফাইনান্সিয়াল ইয়াৰ কি হয় এপ্ৰিলৰ পৰা মাৰ্চৰ লৈকে তাৰপিছত দেখিলা যে টেৰিটৰি ডেফিনেশন কি হয় তাৰ 4টা ডেফিনেশন এই টেৰিটৰি ডেফিনেশন কোনে দিয়ে ইউনাইটেড নেশনস সিস্টেম অফ নেশনেল একাউন্টিং তো এইবিলাক গুটেইখিনি তোমালোকৰ এই ফ্লো চাৰ্টতে থাকি যাব এইটো যোনটো ৰিভিজন টেকনিক হয় হেতু কয় এক্টিভ ৰিকল তো এক্টিভ ৰিকল টেকনিক তোমালোকে যদি কেতিয়াবা পাৰা নেটতো চাই লব পাৰা এক্টিভ ৰিকল সো মোৰ এটা ফ্ৰেন্ড এটা আছে হি এক্টিভ ৰিকলৰ ওপৰত এটা ভিডিও এটাও বনাইছে তোমালোকে চাগে তাক চিনি পায় ডক্টৰ ময়ূৰ হাজৰিকা বুলি তো তোমালোকে তাৰ ভিডিওটো চাব পাৰা হি এক্টিভ ৰিকলৰ ওপৰত ভিডিওটো বনাইছে এই নিতিন সিংহানিয়া কিতাপখন কি মোক সাজেষ্ট কৰিছিলে বাৰু যেতিয়া আমি একেলগে প্ৰিপেয়াৰ কৰি আছিলো তো হেতু হৈ গল কথাটো এতিয়া আৰু কি আছিল এক্টিভ ৰিকল এতিয়া চোৱা ৰিভিজন তো মই তোমালোকক আজি বস্তু এটা পঢ়ালো সো আজি ধৰিলা হৈছে ফাৰ্স্ট ডে দেই আজি বস্তু এটা পঢ়ালো তোমালোকে গৈ পেলাই হেতু হেডনাখনে ৰিভিজন কৰিবা হেতু হেডনাখনে ৰিভিজন কৰিলা ক্লাছত গৈ পেলাই 2 আৱাৰ্ছৰ ক্লাছ হয় ৰিভিজন কৰিবলৈ হাৰ্ডলি তোমালোকক 1 ঘণ্টা নালাগে কেতিয়াও 1 ঘণ্টা নালাগে কেতিয়াবা লাগি যাব পাৰে বাট ম্যাক্সিমাম 1 ঘণ্টা নালাগে তো ফাৰ্স্ট ডে বস্তুটো ৰিভিজন কৰিলা তাৰ পিছত সেম বস্তু তোমালোকে থাৰ্ড ডে পঢ়িবা সো ফাৰ্স্ট ডে টো ৰিভিজন নহব এটো ফাৰ্স্ট ৰিডিং হ'ব ফাৰ্স্ট ৰিডিং তোমালোকে মেমৰাইজ কৰিবলৈ ট্ৰাই কৰিবা মুখস্থ নহয় বুজি পাবলৈ চেষ্টা কৰি পেলাই মাথাত মানে ষ্টৰ কৰিবা লাষ্টত গৈ পেলাই ষ্টৰটো কৰিব লাগিব মনত ৰাখিব লাগিব তো থাৰ্ড ডে তোমালোকে কৰিবা ফাৰ্স্ট ৰিভিজন তাৰ পাছত তোমালোকে 7th ডে মানে এসপ্তাহৰ মূৰত কৰিবা সেকেন্ড ৰিভিজন মানে থাৰ্ড টাইম পঢ়িছা তাৰ পাছত 30 ডেজ বা 1 মাহৰ পিছত কৰিবা থাৰ্ড ৰিভিজন তো এনেকে সব টপিকৰ 4টা ৰিডিং বা 3টা ৰিভিজন কৰিবাই এই যোনটো টেকনিক এইটো টেকনিক ইউজ কৰিলে তোমালোকে বস্তুবিলাক পাহৰি নাযাবা এটো কয় স্পেসড ৰিভিজন টেকনিক স্পেসড ৰিভিজন টেকনিক তো এইটো বস্তুটো মই তোমালোকক বাৰু যদি কাৰবাৰ লিখিবলৈ মন লিখি লোৱা মই তোমালোকক এটা গ্ৰাফৰ থ্ৰু দি বস্তুটো বুজাম কিয় এটো ইম্পৰ্টেন্ট এতিয়া এটো হৈছে টাইমৰ গ্ৰাফ আৰু আমি কিমান বস্তু মানে মনত ৰাখিছো হেতুৰ গ্ৰাফ এটো দেই এটো কিমান বস্তু ৰিমেম্বাৰ এতিয়া চোৱা বস্তুটো তুমি আজি পঢ়িছা পুৰা তোমাৰ ধৰিলা এটো হৈছে 100% আজি ধৰিলা জাস্ট পঢ়িছা তোমাৰ এটো ধৰিলা ডে 1 এটো ধৰিলা ডে 3 এনেকৈ গৈছে আৰু এটা তুমি ধৰিলা আজি বস্তুটো পঢ়িছা তোমাৰ পুৰা মনত আছে কিন্তু যেতিয়া আৰু এটো ধৰিলা
5%. আজি তুমি বস্তু পঢ়িছা পুৰা মনত আছে যদি তুমি ৰিভিজন নকৰিলা এদিনৰ ভিতৰত তুমি ৰিভিজন নকৰিলা তেতিয়া সেকেন্ড ডে বস্তুটো গৈ পেলাই 95% হৈ যায় মানে তুমি যিমানখিনি বস্তু পঢ়িলা তাৰ 95% তুমি পাহৰি যাবাই সাইন্টিফিক্যালি প্রুভন 95% পাহৰি যাবাই এই কাৰণে এই টেকনিকটো ডিভাইস কৰা হৈছিল ইয়াত কি কৰা হয় যেতিয়া এদিন হয় যেতিয়া এদিন হয় এদিনতে ফার্স্ট রিভিজন গুছি যায় সো প্ৰথমতে 100% মনত আছে সো এনেকে গ্ৰাফটো তললে নামে কিন্তু ফার্স্ট ডে তুমি রিভিজন কৰি ললা সো এটো আকৌ ওপৰলৈ উঠি গল তাৰপিছত থাৰ্ড ডে তুমি আকৌ পাহৰিবলৈ ষ্টাৰ্ট কৰিবা সো আকৌ থাৰ্ড ডে যেতিয়া পোৱা সো থাৰ্ড ডে তললে গৈ আছে ইয়াৰ পৰা তললে গল হয় কিন্তু তললে নুজায় কাৰণ থাৰ্ড ডে তুমি আকৌ ৰিভাইজ কৰিবা সো আকৌ আগলৈ গুছি যায় সো প্ৰথম দিনাখন তোমাৰ মনত থাকিব দুদিনৰ পাছত মনত থাকিব তাৰপিছত 7 দিনৰ পাছত ৰিভাইজ কৰিবা কোৱা হয় যে যেতিয়া এনেকে চাৰিটা ৰিভাইজ কৰিবা তেতিয়া তোমাৰ নেক্সট যোনটো মেমৰি হেতু এৰাউন্ড 90 ডেজৰ কাৰণে থাকে সো তাৰ পাছত তুমি ইয়াৰ পাছত 3 মান্থছৰ পাছত ৰিভিজন এটা কৰি দিবা সো এনেকে তোমালোকে বস্তুবিলাক ৰিভাইজ কৰিবা সো নাও ইট উইল বি ভেৰি ইজি ফৰ ইউ টু ৰিভাইজ কিন্তু ইন দা কোৰ্স অফ টাইম কি হয় ইন দা কোৰ্স অফ টাইম তোমালোকৰ ইমানে বাৰ্ডেন আহি যায় যে তোমালোকে এই টেকনিকটো ফলো কৰিব নোৱাৰিব পাৰা সো সেই কাৰণে এভৰি ডে এৰাউন্ড 2 আৱাৰ্স या फिर 3 आवर्स आफ्टर 2-3 months of preparation 2-3 ঘন্টা এভৰি ডে ৰিভিজনৰ কাৰণে থবাই কাৰণ বস্তুবিলাক মনত নাথাকে আৰু তোমালোকে যিমান পাৰা বস্তুবিলাকৰ সব সাবজেক্টৰ এনেকে ফ্লো চাৰ্ট বনাবা তো মই প্ৰথমতে বনোৱা নাছিলো প্ৰথমতে বহুত কাম কৰা নাছিলো সেই সময় সেই কাৰণে মই যেতিয়া মেইনছ দিলো বাৰু এবাৰ কোৱালিফাই হৈছিলে যেতিয়া মেইনছ দিছিলো মানে আমাৰ কি হয় যেতিয়া মেইনছ দিছিলো সেই সময়ত মানে এইবিলাক নোহোৱাৰ কাৰণে ইমানে ষ্ট্ৰেছ লৈ লোৱা হয় যে মোৰ টোপনি নাহিছিলে তাছত গৈ মই স্লিপিং টেবলেটস খাব লগা হৈছিলে বহুত বেছি হেলথ হেম্পাৰ হৈ গৈছিলে বাৰু সেইবিলাক বেলেগ কথা সো এই কাৰণে যদি তোমালোকৰ হেলথ হেম্পাৰ কৰিবলৈ মন নাই তেন্তে ষ্টাৰ্টিংতে এইবিলাক সব কামখিনি কৰিবা ইয়াৰ লগতে আৰু এটা কথা এটা কম মই যেহেতু আজি ফাৰ্স্ট ক্লাস ডাটা সেট এতিয়া ধৰি লোৱা এটা টপিক এটা আহিলে ধৰি লোৱা এগ্ৰিকালচাৰৰ টপিক এটা পঢ়ি আছো এগ্ৰিকালচাৰৰ টপিক এটা পঢ়ি আছো তো এগ্ৰিকালচাৰৰ টপিক এটা পঢ়িছো ধৰি লোৱা পভাৰ্টি এগ্ৰিকালচাৰ মানে কিয় মানুহখিনি বেছি পৰ এটো টপিক পঢ়ি আছো ধৰি লোৱা লো ইনকাম ইন এগ্ৰিকালচাৰ আমি পঢ়ি আছো বা ধৰি লোৱা আৰু এটা বেলেগ এটা টপিক পঢ়িছো ওয়েস্টেজ এগ্ৰিকালচাৰ ওয়েস্ট কিমান হয় এইবিলাক আমি পঢ়ি আছো এতিয়া ইয়াত লো ইনকাম ইন এগ্ৰিকালচাৰ ইয়াত তোমালোকে নিউজ পেপাৰত বা যদি ম্যাগাজিন পঢ়া ডিফাৰেন্ট ডাটাস পাবা কেনেকুৱা ডাটা ধৰি লোৱা 86% অফ Indian farmers are small and marginal. এই ডাটাটো কৰপৰা পাইছা ম্যাগাজিনৰ পৰা কিন্তু ম্যাগাজিনে কোবৰ পৰা ডাটাটো কালেক্ট কৰিব এই ডাটাটো ম্যাগাজিনতে লিখা থাকিব তেনেকে এই ডাটাটো তোমাৰ 16th এগ্ৰিকালচাৰেল সেন্সাস 16th নে কোনটো মই পাহৰিছো বাট লাষ্টৰ 2016 ত যোনটো এগ্ৰিকালচাৰেল সেন্সাস হৈছিলে তাৰ পৰা এই ডাটাটো দিয়া আছিল যে 86% অফ ইণ্ডিয়ান ফাৰ্মাৰ্স আৰ স্মল এণ্ড মাৰ্জিনেল এনেকে ধৰিলা ওয়েস্টেজ 2014-13 ত এটা আৰটিআই ফাইল হৈছিলে এই আৰটিআই ডাটা দিছিলে যে ফুড কৰ্পোৰেচন অফ ইণ্ডিয়াত 2 মিলিয়ন টনছ ফুড ওয়েস্ট হয় সো এইবিলাক সব ডাটা তোমালোকে এখন বুকলেটত বনাই ৰাখিবা এনেকে সেপাৰেট বুকলেটস বনাবা এনেকে সৰু সৰু বুকলেট বনাবা সো এই বুকলেটত তোমালোকে এই গুটেখিনি ডাটা লিখি পেলাই থৈ দিবা এতিয়া এইবিলাক কাম মই কৰা নাছিলো সো মই বিচাৰো যে তোমালোকে কৰা যদি তোমালোকে ইউপিএসসি দি আছা মই প্ৰথমতে এতিয়া আকৌ কথা এটা কৈছো যে মই প্ৰথমতে যোনখিনি বস্তু পঢ়াম পিউৰলি কনসেপচুৱেল পঢ়াম আৰু মই ভাবো যে মই ধুনিয়াকৈ কনসেপ্ট বিলাক দিও বুলি যেতিয়া কনসেপচুৱেল পঢ়াও তাৰ পাছত যেতিয়া আমাৰ ফাৰ্স্ট ফেজটো শেষ হৈ যায় মানে প্ৰথমখিনি কনসেপ্টটো দি পেলাই হয় তাৰ পাছত মই আনিম অলপমান এডভান্স লেভেলৰ বস্তু যোনখিনি মই অলৰেডি কনসেপ্ট পঢ়ালো সেইখিনিৰে দিম যেনেকা জিডিপি মই পঢ়ালো ইকোনমিক ডেভেলপমেন্ট এন্ড তোমাৰ ইকোনমিক ডেভেলপমেন্ট আৰু হেবিলাক বস্তু পঢ়ালো তাৰপিছত মই আনিম এডভান্স লেভেলৰ মেইনছ লেভেলৰ বস্তু তাত তোমালোকক মই বস্তু বেছিকে নপঢ়াও কাৰণ তাত পঢ়াবলৈ একো নাই তাত মই জাস্ট আহি পেলাই তোমালোকক বস্তু দেখাম যে ইন্ট্ৰোডাকশন বিলাক কেনেকৈ লিখিব পাৰা ডাটা কিছুমান দিম সেইবিলাক ডাটা কেনেকৈ ইউজ কৰিব পাৰা সো এনেকুৱা বস্তুবিলাক তোমালোকক দিম এতিয়া আৰু ডাটা কেনেকৈ ইউজ কৰিব পাৰা ধৰি লোৱা আহিছে এগ্ৰিকালচাৰৰ ওপৰত কোৱেশ্চন এটা আহিছে যে নৰ্থ ইষ্ট ইণ্ডিয়াত পাঞ্জাবৰ সমান বা নৰ্থ ইষ্ট ইণ্ডিয়াত নৰ্থ ইণ্ডিয়াৰ সমাননো কিয় প্ৰডাকশন নহয় তো এতিয়া তাত তোমালোকে কি লিখিব পাৰা এনে ভাবাচোন তুমি কি লিখিব পাৰা তাত জিওগ্ৰাফিক্যাল বস্তু লিখিব পাৰা আৰু জিওগ্ৰাফিক্যাল বস্তু কি হয় আমাৰটো ৰেইন হয়
পাঞ্জাব হাৰিয়ানাটো ইমান ৰেইনো নহয় তাত তোমালোকে কি লিখিব পাৰা কিয় নহয় জিঅগ্ৰাফি ইজ এন ইম্পৰ্টেণ্ট এছপেক্ট বাৰু ঠিক মানিছো তাত তোমালোকে লিখিব পাৰা যে ইৰিগেশ্যন নৰ্থ ইষ্টত ইমান বেছি ইৰিগেশ্যন ফেচিলিটি নাই আৰু কি লিখিব পাৰা ফাৰ্টিলাইজাৰ এতিয়া তোমালোকে ভাবিছা চাগে কিছুমানে নকব পাৰা বাৰু ফাৰ্টিলাইজাৰ কথা লিখিব পাৰা যে আমি ফাৰ্টিলাইজাৰ কম ইউজ কৰোঁ এতিয়া তুমি ধৰি লোৱা এই আৰু বহুত পইণ্ট লিখিবা ধৰি লোৱা তুমি এই তিনিটা পইণ্ট লিখিছা আৰু এজন ধৰি লোৱা আছে সিও এই তিনিটা পইণ্ট লিখিছে কিন্তু সি লগত লিখিছে যে ইৰিগেশ্যন পাঞ্জাবত 89% of the total area is under irrigation. Indiaত 5.46% of the total area is under irrigation. Data ASRLM website. এই ফাৰ্টিলাইজাৰ কি লিখিছে নেশনাল এভাৰেজ 137 kg per hectare নেশনাল এভাৰেজ ইউজ কৰে পাঞ্জাবত ইউজ কৰা হয় 224 kg per hectare 2022 ডাটা হাৰিয়ানাত ইউজ কৰা হয় 220 kg per hectare 2022 ডাটা নাগালেণ্ডত ইউজ কৰা হয় কিমান 24 kg per hectare অৰুণাচল প্ৰদেশত কিমান ইউজ কৰা হয় 32 kg per hectare তো এনেকুৱা ডাটা তোমালোকৰ মনত ৰাখিব লাগিব ইপিএসসি সাগে ক্লিয়াৰ হৈ যাব এনেকা ডাটা মনত নাৰাখি পেলাই ইউপিএসসিত কিন্তু দিগদাৰ যদি তোমালোকৰ ইউপিএসসি দিবলৈ মন আছে তেতিয়া হলে এইবিলাক ডাটা তোমালোকে মনত ৰাখিব লাগিব এইবিলাক ডাটা এনেকুৱা কিমান ডাটা মনত ৰাখিব লাগিব তোমালোকে মানে যিমান ডাটা পাৰা কিমান ডাটা মনত ৰাখিব লাগিব এতিয়া মই মোৰ হে লগৰজনক খুদিছিলো যে তেখেতে যেতিয়া লিখিছিলে তেখেতে বহুত ভাল মাৰ্ক স্কোৰ কৰিছিলে সো তেতিয়া তেখেতে কৈছিলে যে এটা কোৱেশ্চনত ময়ুৰৰ কথা কৈছো ধৰিলা তেখেতে এটা হেডিং এটা লিখিলে তাৰপিছত তেখেতে সাব হেডিং লিখিলে ইচ সাব হেডিংত সাবস্টেন্সিয়েট কৰিবলৈ তেখেতে দুটাৰ পৰা তিনটা ডাটা ইউজ কৰিলে সো যদি এটা কোৱেশ্চনত তেখেতে তিনটা সাব হেডিং ইউজ কৰে তো তিনটা সাব হেডিংৰ কাৰণে তেখেতে ইচ সাব হেডিংত চাৰিটা ডাটা ইউজ কৰিলে মানে এটা কোৱেশ্চনত 12 ডাটা ইউজ কৰিলে 12টা ডাটা তো 20টা কোৱেশ্চনত তেখেতে এৰাউন্ড 240 ষ্টেটিষ্টিক্স লিখিছে এৰাউন্ড 240 ষ্টেটিষ্টিক্স এখন পেপাৰত লিখিছে মানে ভাবা হেখন পেপাৰ কিমান বেছি ভাল হ'ব তো এই কাৰণে যদি তোমালোকৰ তেনেকুৱা ভাল কৰিবলৈ মন তেন্তে এফৰ্টটো কিমান লগাব লাগিব আৰু ইমান যদি ডাটা সেটা বিচাৰিবলৈ একো দিগদাৰ নাই তোমালোকে জুই ম্যাগাজিন ফলো কৰা জি ম্যাগাজিন ফলো কৰা তাৰ পৰাই তোমালোকে ডাটা পাই যাবা এতিয়া যদি তোমালোকে মোক খুদা ম্যাগাজিন কি ফলো কৰিব লাগে কাৰেন্ট এফেয়াৰ্সৰ অসমৰ কাৰণে মই মানে অসম পাৰ্টত অলপমান মই ইমান প্ৰো নহয় অসম পাৰ্টত মই অসমৰ ইমান বেছি বস্তু নাজানো কিন্তু মই শুনিছো যে আমাৰ যোনখন ম্যাগাজিন আলোক yes আলোক is a good read so অসমৰ কাৰণে তোমালোকে আলোক পঢ়িলেই হল অসমৰ কাৰণে তোমালোকে খালি আলোক পঢ়িলেই হল কিন্তু যদি ইন্ডিয়াৰ লেভেলত চোৱা তো তেতিয়া মই তোমালোকক দুখন ম্যাগাজিন কম এখন হৈছে ভাজিৰামৰ ৰিসাইটেলস মই সেন পেপাৰত কৰি আছো কাম তেতিয়া মই ভাজিৰামৰ নাম লৈছো আৰু এখন হৈছে ভিজন আইএস এটো নাম শুনিছে চাগে ভাজিৰামেন ৰফি আৰু ভিজন আইএসৰ সো তোমালোকে ইয়াৰ ভিতৰত দুটা ইউজ নকৰিবা দেই কোনবা এটা ইউজ কৰিব পাৰা এতিয়া ইয়াত কথাটো কি হৈছে ভাজিৰামটো অলপমান তোমালোকৰ কাৰণে হেল্পফুল হ'ব পাৰে কিয় কাৰণ ভাজিৰামে যি ম্যাগাজিন বনায় সেই ম্যাগাজিনৰে ভিডিও ফ্ৰী অফ কষ্ট ইউটিউবত আপলোড কৰি দিয়ে বাট এটা ম্যাগাজিন ওয়ান ম্যাগাজিনৰ কিয়তে নিয়াৰলি 16 to 17 আৱাৰ্ছৰ ভিডিও ৰিলিজ কৰে মানে 16-17 ঘণ্টা এটা ম্যাগাজিনত কিয়তে 16-17 ঘণ্টাত পঢ়াই দিয়ে তো যদি তোমালোকৰ নিজে পঢ়ি পেলাই বুজি পোৱাতকে ভাল যে তোমালোকক লাগে যে ভিডিও চাই পেলাই পঢ়ো তেন্তে ভাজিৰাম ইজ এ গুড চয়েস আৰু ভিজনো সবে জানে ভিজন ইজ অলসো এ গুড চয়েস তো এই দুটাৰ ভিতৰত কোনবা এটা তোমালোকে পঢ়িব পাৰা বাট যি পঢ়া প্ৰথমতে মই অলপমান কনসেপ্টটো দিলম তাৰপিছত তোমালোকে এইবিলাক ম্যাগাজিন পঢ়িব পাৰা বাট যদি ইউপিএসসি দিবলৈ মন কোনবা এটা পঢ়িবাই এতিয়াতো সময় গুছি গৈছে যদি তোমালোকে এতিয়াহে ষ্টাৰ্ট কৰিছা অহা বছৰলৈ যদি দিবলৈ মন তেন্তে মে জুন নালাগে তোমালোকে জুলাই পৰাই ম্যাগাজিন পঢ়া মই যিমানখিনি পোৰশন পঢ়াও সেইখিনিত মই অলপমান পিছত মানে এতিয়াতো ষ্টাৰ্টিংতে তোমালোকৰ কনসেপ্ট নাই এতিয়া কাৰেন্ট এফেয়াৰ্স পঢ়াইতো মোৰ লাভ নাই সেইকাৰণে মই অলপমান পিছত অলপমান লেকচাৰ হোৱাৰ পাছত ইকনমি পোৰশনখিনি মই ধুনিয়াকে ডিল কৰি দিম কিন্তু কাৰেন্ট এফেয়াৰ্সৰ কাৰণে তোমালোকে আলোক ম্যাগাজিন পঢ়িবা আৰু ভাজিৰাম বা ভিজন ইয়াৰ ভিতৰত কোনবা এটা পঢ়িবা যদি তোমালোকৰ ভিডিও চাবলৈ মন তেন্তে ভাজিৰাম পঢ়িব পাৰা ভাজিৰাম ৰিলেটিভলি সিম্পলাৰ ল্যাঙ্গুৱেজত লিখে আৰু ভিজন অলপমান টাফ ল্যাঙ্গুৱেজত লিখে কিন্তু যিয়ে হওক এই দুখন কিতাপে বালকি আছে তো ইহঁতক পঢ়িবলে ভিডিও চাই পেলাই পঢ়িবলে তো 3-4 দিন এমাহত 3-4-5 দিন মান 5 দিন মান লগাই থোৱা যে কাৰেন্ট এফেয়াৰ্স পঢ়োতেনে 5 দিন লাগিব এতিয়া যদি তোমালোকৰ টাইম নহয় ম্যাগাজিন
আৰু নিউজ পেপাৰৰ মাজত কোনোবা এখন চুজ কৰিব লগা হয় মইতো কম তোমালোকে মেগাজিন চুজ কৰা কাৰণ নিউজ পেপাৰৰ তোমালোকে নোটছ বনাই পেলাই পঢ়িবলৈ বহুত টাইম লাগি যাব ইমান টাইম তোমালোকৰ লগত নাই তো যেহেতু কিমান টাইম তোমালোকৰ লগত নাই সেইকাৰণে মই বিচাৰো যে তোমালোকে মেগাজিন পঢ়াটোৱে বেছি ভাল যদিহে তোমালোকৰ টাইম হয় ৱেল এণ্ড গুড তোমালোকে যে ফুল টাইম প্ৰিপেয়াৰ কৰিছা তেতিয়াতো বহুত টাইম পাই আছা তো সেইকাৰণে তেতিয়াহ'লে তোমালোকে ইয়াৰ ভিতৰতে কোনোবা এটা পঢ়িব পাৰা এতিয়া আৰু এটা কথা এটা কম মই যে মই নিজে যেহেতু প্ৰিপেৰেশ্যন কৰি আছিলো তো সেইকাৰণে তোমালোকৰ যদি কিবা ডাউট থাকে নোটছ ৰিলেটেড বা কনচেপ্ট ৰিলেটেড এনিথিং যি সাবজেক্টৰ হওক তোমালোকে হেতু মুখ খুদিবা মই যিমান পাৰো হেতু সলভ কৰিবলৈ ট্ৰাই কৰিম যিয়ে হওক যি সাবজেক্টৰ হওক কিয় তো যিমান মই পাৰো মোৰ যিমানটো এবিলিটি মইতো অবভিয়াসলি সব নাজানো মই একোৱে নাজানো ইনফেক্ট তো যিমানখিনি জানো সিমানখিনি প্ৰায় তোমালোকৰ ডাউটটো সলভ কৰিবলৈ ট্ৰাই কৰিম তো যদি কিবা সাবজেক্টৰ কিবা এটা বস্তু বুজি পোৱা নাই নিজে পঢ়িছা বা ক্লাছত পঢ়োৱা যদি কিবা বুজি পোৱা নাই তেন্তে তেখেতকটো সুধিবাই মেইন ফেকাল্টি বা যদি মই তোমালোকৰ ডাউটটো সলভ কৰিব পাৰিম আই উইল বি মোৰ দেন হেপি তোমালোকে মোকো সুধিব পাৰা আই এম 100% এপ্ৰোচেবল তোমালোকে মোক মোৰ যোনটো দিছিলো আকৌ এবাৰ লিখি দিছো study with Amlan তো এই টেলিগ্ৰাম চেনেলত গৈ পেলাই তোমালোকে মোক তাৰ কোনবা এটা পোষ্টৰ তোমালোকে কমেন্ট সেকশনতে গৈ পেলাই ধুনিয়াকে মোক জনাব পাৰা এতিয়া মই এটা কথা এটা খুদিছো যে are you all fine if I speak in English या फिर you want me to speak in Hindi या फिर অসমীয়াত ক'ব লাগে মই ভাবিছিলো গুটে ক্লাস মই এনে জেনাৰেলি এছএমইজ আৰু ইংলিশত ক্লাসটো লওঁ মই এটা কনসেপ্ট অসমীয়াটো বুজাই দিও তাৰ পিছত ইংলিশতো বুজাও लेकिन अगर आपको चाहिए कि मैं हिंदी में बोलूं देन आई कैन स्पीक इन हिंदी एज वेल तो तुम्हारे की लैंग्वेज लगे हाँ एवरीथिंग ओके ठीक है तो इतना क्लासखिनि बारो आज और 1 घंटा আছে অলপমান আজি আমি পুরা পিওর টপিকছত না যা অলপমান বেসিক্স কিছুমান সাম যেটো আজি ফার্স্ট ক্লাস বেছি হেভি হৈ যাব মোৰ এনো ক্লাস বিলাক অলপ হেভিয়ে হয় তো কেনেকুৱা লাগিছে এতিয়া লগে ক্লাস কৰি বুজি পাইছা সব কিবা প্ৰবলেম আছে নেকি সব জিয়ে প্ৰবলেম না থাকক ময়ো সব বস্তু ভাল না পঢ়াব পাৰো জিয়ে প্ৰবলেম না থাকক কিয় তোমালোকৰ যদি কিবা বেয়া লাগিছে মই পঢ়োৱাটোৱে বা বেলেগে কোনো পঢ়াইছে আমাৰ অলৰেডি ডোৰস আৰ ওপেন আমাৰ যোন হেৰি হয় মেম হয় अस्मिता बा सो अस्मिता बा আমাৰ যোনজন মেন্টৰ দিয়া আছে তেখেতক তোমালোকৰ জি ডাউট হৈছে জিয়ে প্ৰবলেম হৈছে গুটেখিনি তোমালোকে ক'ব পাৰা মুকো তোমালোকে ক'ব পাৰা যদি মোৰ পঢ়োৱা কিবা বেয়া লাগিছে বা যদি তোমালোকৰ কিবা ডাউট হৈছে যদি তোমালোকৰ কিবা ইস্যু হৈছে গুটেখিনি কথা মুক জনাব পাৰা বা अस्मिता বাক জনাব পাৰা বা কাপাক জনালেই হ'ল তোমালোকৰ ধুনিয়াকে we will try to do the best for you as far as possible যিমানখিনি আমি পাৰো সিমানখিনি আমি দিম ঠিক আছে সো এতিয়া কিবা ডাউট আছে নেকি চাহ কাপ লৈ আহিবচোন ঠিক আছে কিবা সুধিবা নেকি বেলেগ সাবজেক্টৰ এটাতো বহুত সময় আছে তো ইয়াত খুদা হৈছে যে ইন্টারনাল সিকিউরিটি যে পঢ়োৱা হৈছে তো এতিয়াই কভার করা ভালো হ'ব নে পিছত কভার করা ভালো হ'ব তো এতিয়াতো বহুত টাইম আছে তুমি যদি জানুৱাৰীৰ পৰা ডেডিকেটেডলি যদি পঢ়িবলৈ ট্রাই কৰা পঢ়িবলৈ যদি কৰা প্ৰিলিমছৰ কাৰণে এপিএসসি কাৰণে তো হৈ যাব এপিএসসি কাৰণে হৈ যাব আৰু যদি ইউপিএসসি কাৰণে কৰি আছা তেন্তে তো মই এডভাইস কৰিম যে এতিয়া ইন্টারনাল সিকিউরিটি কৰিবলৈ কাৰণ যোনবিলাকে ইউপিএসসি দিব ইহতে জানুৱাৰীৰ পৰা এপ্ৰিল মাৰ্চ মে 26 ত হ'ব এক্সামটো ন হ'ব জানো 26 ত হ'ব তো মে 26 ত হ'ব সো জানুৱাৰীৰ পৰা মেৰ লগতে তুমি 5 মাহ পায়ে আছা যদি ইউপিএসসি দি আছা তো তেতিয়াতো এনেও 5 মাহ পায়ে আছে সো তেতিয়া তুমি প্ৰিলিমছৰ টপিকছ বিলাক পঢ়িব পাৰা তো এতিয়া তুমি ইন্টারনাল সিকিউরিটি হক বা তোমাৰ এথিক্স হক যদি তোমাকে ইউপিএসসি দি আছে অপশনালও আছে সো অপশনাল হেবিলাক বস্তু কভার কৰিবলৈ ট্রাই কৰিবা ইউপিএসসি দিবা অপশনাল কি ৰাখিবা কিবা অহা বছৰলৈ দিবা এনে অপশনাল কি ৰাখিবা বুলি ভাবিছা পলিটিক্যাল সায়েন্স গ্ৰেজুৱেশ্যন পলিটিক্যাল সায়েন্স ভাল তো হেবিলাক বস্তু মানে তোমালোকে এতিয়া হে কাৰণে এই পিৰিয়ডটো তোমালোকে হেবিলাক বস্তু
কভাৰ কৰিবা যদি মানে এতিয়া তোমালোকে ইন্টাৰনেল সিকিউৰিটি বাগেৰা পঢ়িব পাৰা তো ইন্টাৰনেল সিকিউৰিটি এটা ক্লাছ হৈ গৈছে নেকি ন ইন্টাৰনেল সিকিউৰিটি ক্লাसेছ বিলাক মানে মেমে ক্লাছ বিলাক সৰুৱে লয় বাৰু একো কেছ নাই সো এটোৱে তো আৰু এটা কথা দেই আৰু এটা কথা যে যেতিয়া তোমালোকৰ ধৰি লোৱা ডিসেম্বৰ মানত মই এই চেনেলটো যোনটো মোৰ এটো চেনেলত ডিসেম্বৰ মানত মই তোমালোকক কিছুমান লিংক দি দিম ইউটিউবৰ কিছুমান লিংক দি দিম তো সেই আমাৰ মানে ইয়াত মোৰ কাৰণে পসিবল নহয় মই সব বস্তু ৰিভাইজ কৰবাৰ তো তোমালোকৰ সুবিধাৰ কাৰণে ডিসেম্বৰ জানুৱাৰী মানত মই ইউটিউবত লিংক দি দিম এটা পাৰ্টিকুলাৰ চেনেলৰ মানে সেনপেপাৰ নহয় এটা মোৰ নিজৰ চেনেল এটাৰ লিংক এটা দি দিম মই এনি বনাম এতিয়ালৈকে বনোৱা নাই বনাই পেলাই তাত তোমালোকৰ যি সাবজেক্ট আছে সব সাবজেক্টৰ মই কুইক ৰিভিজন কৰি দিম কাৰণ ইয়াত ৰিভিজনটো পসিবল নহয় সময়ৰ কাৰণে তো মই সব সাবজেক্ট ৰিভাইজ কৰি দিম পলিটি ইণ্ডিয়ান ইকনমি বাকি জিওগ্ৰাফিটো বাৰু মই নকৰাবও পাৰো সো ইণ্ডিয়ান ইকনমি হৈ গল হিষ্ট্ৰী হৈ গল তাৰছত তোমালোকৰ আসাম পাৰ্টৰ পৰা বহুত কোৱেশ্চন আহে গুটেখিনি মই ৰিভাইজ কৰাই দিম তো হেতু ডিসেম্বৰ বা জানুৱাৰী মানত মই এটা ইউটিউব চেনেলৰ লিংক দি দিম ইয়াত গুটেখিনি বস্তু তোমালোকৰ ইয়াত ৰিভাইজ কৰাই দিম একদম একো হেৰি নাই গুটেখিনি সব ৰিভাইজ কৰাই দিম যিমান আছে সব ৰিভাইজ কৰি দিম এতিয়া আৰু এটা কথা যে পলিটি ক্লাছটো তোমালোকৰ এতিয়া ষ্টাৰ্ট হোৱা নাই বাট যদি পাৰা এভৰি ডে তোমালোকে লক্ষ্মীকান্ত কিতাপখনৰ নামটো শুনি চাই চাগে শুনিছা তোমাৰটো পলিটিক্যাল সায়েন্স আছে পাৰিলে যাৰ যাৰ ব্যাকগ্ৰাউণ্ড নাই ইমান এই লক্ষ্মীকান্তৰ কিতাপখনৰ পাৰ্ট 1 আৰু পাৰ্ট 2 পঢ়িবলৈ চেষ্টা কৰিবাচোন পাৰ্ট 1 ৰ চেপ্টাৰ 1 নালাগে চেপ্টাৰ 2 পৰা চেপ্টাৰ 16 চেপ্টাৰ 2 হৈছে মেকিং অফ দা কনস্টিটিউশন আৰু চেপ্টাৰ 16 হৈছে ইমাৰ্জেন্সি প্ৰভিজনস তো এই চেপ্টাৰ 15টা এই 15টা চেপ্টাৰ তোমালোকে পাৰিলে পঢ়ি লবা লক্ষ্মীকান্তৰ পাৰ্ট 1 আৰু পাৰ্ট 2 একো নাই বেছিকৈ একো নাই কিন্তু কিছুমান বস্তুত মানে মই ল ৰেগুলেশনস ৰুলস হেবিলাকৰ কথা কম সো তাত এবিলাক পঢ়িলে অলপমান সুবিধা হয় আৰু লক্ষ্মীকান্ত বস্তুটো কিতাপখন তুমি ইমান বেছি পঢ়িব লাগিব যে কোন পেজত কি বস্তু আছে সব তোমালোকৰ মনত থাকিব লাগিব কোন পেজত কিমান আছে পঢ়িছা লক্ষ্মীকান্ত তোমালোকৰ হেৰিটো এনে পঢ়িছিলে চাগে ন আমাৰ মানে দিল্লী স্কুল কি হেৰিটো ডিউটো মানে সব ষ্টুডেন্টে এখন কিতাপ নহয় যদিও সবে পঢ়ে ভাল লিখিছে ওয়ান অফ দা বেস্ট বুকস ইউপিএসসি যদি সিলেবাসত চোৱা ওয়ান অফ দা বেস্ট বুক হৈছে লক্ষ্মীকান্ত ছাৰৰ কিতাপ লক্ষ্মীকান্ত ছাৰ বেসিক্যালি আগতে এখন কোচিং ইনষ্টিটিউট এখন খুলিছিলে কোচিং ইনষ্টিটিউটখন নচলিলে কিতাপখন চলি গল তো হেতু হৈছে কথা সো লক্ষ্মীকান্তখন পঢ়িলে মানে অলপমান ৰুলস ৰেগুলেশনস জিএসটি যেতিয়া মই পাওঁ তেতিয়া কিছুমান কনসেপ্ট দিবলৈ সহজ হয় তো হেয়া হৈছে কথা তো এতিয়া হৈছে লেকচাৰ প্ল্যানটো মোৰ কেনেকৈ হ'ব তো মই তো জেনাৰেলি ফিস্কেল পলিচিৰ পৰা ষ্টাৰ্ট কৰোঁ তাৰপিছত নেশনেল ইনকাম পঢ়াম তাৰপিছত তোমাৰ মেক্ৰো ইকনমিক্স পঢ়াম তাৰপিছত বেংকিং পঢ়াম তাৰপিছত এনেকৈ গৈ গুটেখিনি বস্তু পঢ়াম তো এতিয়া তোমালোকে মোক কোৱা যে তোমালোকৰ ফিস্কেল পলিচিৰ পৰা পঢ়িবলৈ মন নে নেশনেল ইনকামৰ পৰা পঢ়িবলৈ মন ইকনমিক্সৰ সব বস্তু ইজি হয় এক্সেপ্ট নেশনেল ইনকাম এই বস্তুটো অলপ হয় কনসেপচুৱেল অলপমান কনসেপচুৱেল পাৰ্ট হয় তো নেশনেল ইনকাম মই সেই কাৰণে প্ৰথমতে নপঢ়াও কাৰণ অলপমান কনসেপচুৱেল পাৰ্ট হয় অলপমান বোৰ লাগিব পাৰে বস্তুটো আৰু এটোৱে হৈছে টাফেষ্টটো বহুত ইজি এটো বহুত ইজি হয় কিন্তু যিমান বিলাক বেলেগ বিলাক আছে সেইবিলাক ইমানে ইজি যে নেশনেল ইনকামটো আমি অলপমান টাফ বুলি কম বাকি ফিস্কেল পলিসি মেক্ৰো বেংকিং এবিলাকটো বহুত সহজ এনি ইকনমিক্স এজ এ সাবজেক্ট দে ইকনমিক্স সাবজেক্টটো ইজিয়েষ্ট হয় যিমান বিলাক সাবজেক্ট আছে সবতকে ইজিয়েষ্ট সেকেন্ড ইজিয়েষ্ট বুলি কম ইজিয়েষ্টটো পলিটি হৈ গল তো সেকেন্ড ইজিয়েষ্ট হৈছে ইকনমি তোমাৰ জিওগ্ৰাফিৰ নিচিনা ইমান মনত ৰাখিব বুজিব নালাগে হিষ্ট্ৰীটো কিমান মুখস্থ কৰিব লাগে একো নাই তুমি ইকনমিত কি বস্তু মনত ৰাখিলে যে এটোৰ কাৰণে দাম বাঢ়িব সদায় দাম বাঢ়িব এটোৰ কাৰণে দাম কমিব সদায় দাম কমিবই দাম বাঢ়িলে আমি কি কৰিম সদায় হেতুৱে কৰিম দাম কমিলে কি কৰিম সদায় হেতুৱে কৰিম তো কাৰণে ইকনমিটো বহুত ইজি তো এতিয়া তোমালোকে কোৱা যে কি পাৰ্সেন্ট পঢ়াব লাগে কোনটো পঢ়াও ফিস্কেল পলিচিৰ পৰা ষ্টাৰ্ট কৰোঁ নে নেশনেল ইনকামৰ পৰা ষ্টাৰ্ট কৰোঁ কৰলে হল অনলাইন কাউলি সোম কোৱাচোন কি পঢ়াব লাগে আজি ইমান ইন্টেন্সটো একো নপঢ়াও আজি এনেও অলপমান কমেই ৰাখিম লেকচাৰটো জেনাৰেলি মোৰ লেকচাৰ 1 hour 50 minutes প্লাস মাইনাস 2 সো ইমানতে মোৰ শেষ হৈ যায় মই সদায় 9:45 তে আহি পাওঁ
মই সদায় 9:45 তে আহি পাওঁ কৈ দিছো কিছুমান কথা কিন্তু কেতিয়াবা লেট হৈ যাব পাৰে ট্ৰেফিক হয় গাড়ী লৈ আহো গাড়ী ট্ৰেফিকত ফচি গলে কেতিয়াবা লেট হৈ যাব পাৰে ঠিক আছে তেন্তে কি ষ্টাৰ্ট কৰো বা ভাবি লওঁ দুটা টপিকৰ ভিতৰত ফিস্কেল পলিচি ষ্টাৰ্ট কৰো ফিস্কেল পলিচি সব বস্তু পঢ়াম কিছুমান বস্তু আগত কিছুমান বস্তু পিছত হ'ব পাৰে কিন্তু সব বস্তুৱে পঢ়াম এতিয়া চোৱা মোৰ কথাই মানি লোৱা মোৰ এটো হৈছো মই so I have an income I work in this institute I'm paid a salary so I have an income I live alone so I have to also incur some expenditure মই কিছুমান expenditure কৰিব লাগে এই income to কি salary expenditure কি মই এটা মেইড এটা ৰাখিছো এই মেইড গৰাকীক মই এমাহত 6000 টকা দিও সঁচাকে তাৰপিছত কুকক 6000 টকা দিও মেইডক মই এমাহত 3000 টকা দিও কুকক 6000 টকা দিও এনেকে বহুত মোৰ খৰচা আছে গাড়ী তেল ভৰাও কিবিলাক হৈছে এক্সপেন্ডিচাৰ হয় না নাই তো এজন মানুহ বা মই কি বিচাৰিম যে মোৰ ইনকাম আৰু এক্সপেন্ডিচাৰটো সদায় লাইনত থাকক মানে মোৰ ইনকাম যদি এমাহত জাস্ট গিভিং এন এক্সাম্পল দেই নহয় বাৰু এটো এমাহত যদি মোৰ ইনকাম 1 লাখ টকা হয় এনেকে মই এটো বিচাৰিম যে মোৰ যোনটো এক্সপেন্ডিচাৰ হেতু এই 1 লাখতকৈ কম হোৱাটো মই বিচাৰিম হয় না নাই 1 লাখতকৈ কম হোৱাটো বিচাৰিম এতিয়া ধৰি লোৱা মোৰ এক্সপেন্ডিচাৰ এমাহত 20000 টকা কেস 1 আৰু কেস 2 মোৰ এক্সপেন্ডিচাৰটো 60000 টকা তো 20000 টকা মানে কি 20000 টকা মোৰ ইনকাম মানে মই কিমান সেভ কৰিছো 80000 সেভ কৰি আছো সো মোৰ যদি 20000 টকা ইনকাম 20000 টকা যদি মোৰ এক্সপেন্ডিচাৰ তাৰ পৰা আমি এটো দেখিম যে মই মানে বহুত চিপস হৈ পেলাই চলি আছো মই মানে বস্তুবিলাক ভালকে খৰচ কৰা নাই 60000 টকা মানে কি মই অলপ আৰামছে বিন্দাস খৰচ কৰি আছো আৰু থাৰ্ড কেস মোৰ ধৰি লোৱা এক্সপেন্ডিচাৰটো 1,20,000 টকা এটা হৈছে থাৰ্ড কেস ইয়াত মানে মই এক্সেস খৰচ কৰি আছো লোন লৈ পেলাই মই লাইফ এনজয় কৰি আছো তো এই তিনটাৰ ভিতৰত সদায় আমি কি কৰিব লাগে সদায় আমি এনেকুৱা এটা এসপেক্ট চাব লাগিব যত মানে মই এনজয়ও কৰি আছো কিন্তু মই লোনো লোৱা নাই মানে মই আৰামছে ভালকে এনজয় কৰি আছো মানে ভালকে লিভ কৰি আছো তো আমি কম যে এই 60000 টত এনেকুৱা লাগিছে যে হি মানুহজনে মই চাকে ভালকে জিয়াই আছো সো এতিয়া কি হল এজন মানুহে সদায় বিচাৰিব যে যোনটো ইনকাম এটো এক্সপেন্ডিচাৰৰ লাইনত থাকে মানে এক্সপেন্ডিচাৰটো যাতে বেছিকে বাঢ়ি না যায় ইনকামৰ পৰা বা এক্সপেন্ডিচাৰটো বহুত কমো হৈ না যায় হেতু বিচাৰে এজন মানুহে everyone wants the income and the expenditure to be in line with one another ঠিক আছে তো সবে বিচাৰে যে ইনকামটো এক্সপেন্ডিচাৰৰ লগত সদায় ইন লাইন চলে কি হয় এক্সপেন্ডিচাৰটো ইন লাইন চলে যাতে ইনকামৰ লগত ঠিক তেনেদৰে every country also has an income এটা কান্ট্ৰিৰো এটা ইনকাম থাকে এটা কান্ট্ৰিৰো এটা ইনকাম থাকিব পাৰে ইণ্ডিয়াৰ এটা ইনকাম থাকিব পাৰে আৰু ইণ্ডিয়াৰ খৰচো থাকিব পাৰে ইণ্ডিয়াৰ এক্সপেন্ডিচাৰ থাকে তো সব কান্ট্ৰিও বিচাৰে যে এটা কান্ট্ৰিৰ ইনকাম আৰু এক্সপেন্ডিচাৰ লাইনত থাকক every country also wants in its income and expenditure to be in line with one another so এটা কান্ট্ৰিয়ে এক্সপেন্ডিচাৰ আৰু ইনকাম নিজৰ লাইন এটা লাইনত ৰাখিবলৈ যোনটো পলিসি ফলো কৰে হেতুৱে কয় ফিস্কেল পলিসি তো ফিস্কেল পলিসি কি হয় that policy through which the government tries to keep its expenditure in line with the income মানে এনেকুৱা এটা পলিসি যাৰ থ্ৰুদি এটা কান্ট্ৰিয়ে নিজৰ এক্সপেন্ডিচাৰটো ইনকামৰ লগত বেলেন্স কৰি ৰাখিবলৈ বিচাৰে মিলাই ৰাখিবলৈ বিচাৰে তাকে কয় ফিস্কেল পলিসি সো এটা ফিস্কেল পলিসি কোনে বনায় গভৰ্ণমেণ্টে বনায় সো ফিস্কেল পলিসি গভৰ্ণমেণ্টে বনায় গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰি অফ ফাইনেন্সে বনায় হ'ল এতিয়া
যেতিয়া ফিস্কেল পলিসি পঢ়া তেতিয়া তোমালোকে কিতাপবিলাকত দেখিবা লিখি আছিল নেকি হৈ গল তোমালোকে কিতাপবিলাকত দেখিবা ৰেভিনিউ থাকিব এনেকে ক্যাপিটাল হেড থাকিব তো এনেকে ডিফাৰেন্ট হেডিংস থাকে এইবিলাক আমি 4th বা 5th ক্লাছত পঢ়িম আমি আগতে তাৰ আগতে ট্যাক্সেশন পাৰ্টটো পঢ়িলম এতিয়া চোৱা এটো হৈছে ইন্ডিয়া ইন্ডিয়াৰ এটা আর্নিং থাকিব বুলি কৈছে বা ইনকাম থাকিব আৰু ইন্ডিয়াৰ এটা এক্সপেন্ডিচাৰ থাকিব হয় কিছুমান ইনকাম ইন্ডিয়ায় ডেইলি বা মান্থলি লেভেলত কৰিব মানে এমাহত ইনকাম কিছুমান কৰিব হয় আৰু কিছুমান ইনকাম ওয়ান্স ইন আ while কৰিব মানে এবছৰত এবাৰ বা 10 বছৰত এবাৰ তেনেকে কৰিব ঠিক তেনেদৰে কিছুমান এক্সপেন্ডিচাৰ ডেইলি কৰিব কিছুমান খৰচ ডেইলি কৰিব আৰু কিছুমান এক্সপেন্ডিচাৰ ওয়ান্স ইন আ while কৰিব কিবিলাক কৰিব হেবিলাক কৈ আছো জাস্ট এটো বুজা যে ইন্ডিয়া হৈছে এখন কান্ট্ৰি ইন্ডিয়াই কিছুমান ইনকাম ডেইলি বেসিছত কৰে বা মান্থলি বেসিছত কৰে আৰু কিছুমান ইনকাম ওয়ান্স ইন এ while বেসিছত কৰে এতিয়া মান্থলি বা ডেইলি বেসিছত কৰা ইনকাম বিলাক কি এতিয়া ধৰিলা তুমি বিস্কুটৰ টেমা পেকেট এটা কিনলা তুমি ট্যাক্স দিলা তো ট্যাক্স বিলাক তুমি ডেইলি বস্তু কিনি আছা ডেইলি দি আছা সো হিবিলাক গভৰ্নমেন্টৰ কাৰণে ইনকাম হল নাই সো হিবিলাক হৈছে ডেইলি ইনকাম তেনেকে আমি মান্থলিও কিছুমান ট্যাক্স দিও মান্থলি ইনকাম ওয়ান্স ইন এ while কি এতিয়া ধৰিলা ইন্ডিয়াই এয়াৰ ইন্ডিয়া বেছি দিলে টাটাক এবারে বেছিব বাৰে তো বেছি থাকিব নোৱাৰে সো এইবিলাক কি ওয়ান্স ইন এ while গভৰ্নমেন্টে ইনকাম পাই গল তাৰ পৰা 56 crore rupees ধৰিলা পাই 5600 crore rupees গভৰ্নমেন্টে পাই গল তো হেতু ওয়ান্স ইন এ while ইনকাম হৈ গল তো হেতু ওয়ান্স ইন এ while ইনকাম হৈ গল এতিয়া খৰচ গভৰ্নমেন্টে কিছুমান ডেইলি বেসিছত কৰে কি ডেইলি বেসিছত গভৰ্নমেন্টে কেনেকুৱা খৰচ কৰে ধৰিলোৱা গভৰ্নমেন্টে হেলথৰ কাৰণে সাবসিডি দিছে অৰুণোদয় ধৰিলোৱা অৰুণোদয় দিছে অৰুণোদয় মান্থলি বেসিছত কৰে মান্থলি বা ডেইলি এনেকে হিসাব কৰো তো মান্থলি বা ডেইলি অৰুণোদয় স্কিমৰ নিচিনা স্কিম আহি গল তেনেকে গভৰ্নমেন্টে কিছুমান ডেইলিও কিছুমান বেনিফিট দি থাকে যেনেকে আমি ইয়াত পাৰ্কিং ইয়াত যে জিএমসি পাৰ্কিং আছে তাত আমি পইচা নিদিও মানে গভৰ্নমেন্টে নিজে পইচাটো দি আছে গভৰ্নমেন্টে পইচাটো পালে হয় গভৰ্নমেন্টে লোৱা নাই তো এইবিলাক গভৰ্নমেন্টে এক্সপেন্ডিচাৰ বুলিয়ে ধৰিব সো এইবিলাক ডেইলি লেভেলত গভৰ্নমেন্টৰ কিছুমান এক্সপেন্ডিচাৰ হয় আৰু কিছুমান ওয়ান্স ইন এ while গভৰ্নমেন্টৰ কিছুমান এক্সপেন্ডিচাৰ হয় ওয়ান্স ইন এ while কি গভৰ্নমেন্টে ধৰিলা এটা ব্ৰিজ এটা বনালে ফ্লাইওভাৰ বনালে এবাৰেটো বনাব বাৰে বনাই না থাকে সো এবাৰে পইচাখিনি স্যাংশন হ'ব তো তেনেকে এখন কান্ট্ৰিৰ কিছুমান ইনকাম ডেইলি বেসিছত হয় আৰু কিছুমান ইনকাম ওয়ান্স ইন এ while হয় এক্সপেন্ডিচাৰ তেনেকে কিছুমান ডেইলি বেসিছত হয় আৰু কিছুমান ওয়ান্স ইন এ while হয় এখিনি বুজিছা এতিয়া ডেইলি যোনখিনি ইনকাম হয় সেইখিনিক আমি ৰেভিনিউ ৰিসিট বুলি কওঁ কি বুলি কওঁ ৰেভিনিউ ৰিসিট দে আৰু ডেইলি লেভেলত যোনখিনি আৰু ডেইলি লেভেলত ৰেভিনিউ ৰিসিট হয় এক সেকেন্ড মই বস্তু এটা উলাই লৈছো যেটো আজি বেলেগ এটা বস্তু পঢ়াম বুলি ভাবিছিলো ঠিক আছে এটো ৰেভিনিউ ৰিসিট বুলি কয় এতিয়া ইয়াত কি বস্তুবিলাক পৰিব ট্যাক্স ফিজ এইবিলাক ইন ডিটেইলস আমি অলপমান পাছত ইন ডিটেইলস চাম অলপমান পাছত নহয় দুটা তিনটা লেকচাৰৰ পাছত আমি ইন ডিটেইলস চাম গুটে বস্তুখিনি কোড কি পৰিব দেই তো এইবিলাকক কয় ৰেভিনিউ ৰিসিট বুলি আৰু ডেইলি লেভেলত গভৰ্নমেন্টে কিছুমান এক্সপেন্ডিচাৰ কৰিছে এইবিলাকৰ নাম হৈছে ৰেভিনিউ এক্সপেন্ডিচাৰ বুলি এখিনি এতিয়া লিখিব নালাগে জাস্ট বস্তুটো বুজি পাবলে মই কৰি থৈ দিছো দেই আৰু ওয়ান্স ইন এ while যোনখিনি ইনকাম হয় সেইখিনি মই পিছত ধুনিয়াকে এইবিলাক সব পঢ়াই দিম দেই ক্যাপিটাল ৰিসিট বুলি কয় আৰু ওয়ান্স ইন এ while যোনবিলাক এক্সপেন্ডিচাৰ হয় এইবিলাক ক্যাপিটাল এক্সপেন্ডিচাৰ বুলি কয় দেই ক্যাপিটাল ইনকাম গভৰ্নমেন্টৰ ডেইলি হ'ব পাৰে ওয়ান্স ইন এ while হ'ব পাৰে ডেইলি হলে ৰেভিনিউ ৰিসিট বুলি কয় আৰু ওয়ান্স ইন এ while হলে ক্যাপিটাল বুলি কয় বাকি এইবিলাকতো ৰেভিনিউ এক্সপেন্ডিচাৰ ক্যাপিটাল এক্সপেন্ডিচাৰ বুলি কয় এইবিলাক একো ডাউট নাই সো এইবিলাক বস্তু গুটেখিনি মই টু সেকেন্ড টু থাৰ্ড ক্লাছত গুটেখিনি ইন ডিটেইলস পঢ়াই দিম এতিয়া জাস্ট মই ইয়াৰ ওপৰত বস্তু এটা কম কাৰণেহে মই বস্তুখিনি তোমালোকক দিছো এতিয়া এই ইনকামত ডেইলি লেভেলত গভৰ্নমেন্টৰ এটা ইনকাম হৈছে ট্যাক্স
তো প্ৰথমতে আমি গোটেই টেক্স বস্তুটো পঢ়িম দুটা তিনটা ক্লাছত তাৰপিছত মই বাকিখিনি বস্তু পঢ়িম টেক্স পঢ়ালে মানে মোৰ অলপমান ডাইৰেক্ট টেক্স ইনডাইৰেক্ট টেক্স বস্তুটো বুজাওতে বাকিখিনি বুজাবলৈ অলপ সহজ হয় সেইকাৰণে আমি এই পাৰ্টটো পিছত পঢ়িম প্ৰথমতে আমি টেক্স পঢ়িম তো মই কি কৈছো যে গভৰ্ণমেণ্টৰ ইনকাম ডেইলি বা মান্থলি বেচিছত হয় কিছুমান আৰু কিছুমান ওয়ান্স ইন এ হুৱাইল হয় এই ডেইলি বা মান্থলি ইনকাম যে হয় এটুক ৰেভিনিউ ৰিসিট বুলি কয় কি বুলি কয় ৰেভিনিউ ৰিসিট আৰু এই ৰেভিনিউ ৰিসিটৰ ডিফাৰেন্ট এক্সাম্পলছ আছে তাৰে ভিতৰত এটা এক্সাম্পল হৈছে ট্যাক্সেস তো এতিয়া আমি এই ট্যাক্সেসৰ কথা বৰ্তমান আমি পঢ়িম ঠিক আছে তো 1-2 মিনিট ব্ৰেক এটা লৈছো তাৰপিছত তোমালোকক আকৌ আহি আছো ব্ৰেক আজি নালাগে দিয়া কিনো ব্ৰেক লবা এতিয়ালৈকে একো পঢ়ুৱাই নাই আৰু মই ব্ৰেক চেক ইমান নিদিও দেই তো এতিয়া আমি taxation part 2 পঢ়িম কি পঢ়িম we will study about taxation এতিয়া আমি যদি এই taxation part 2 পঢ়ো taxation আমি তিনটা পাৰ্টত ডিভাইড কৰিব পাৰো এক সেকেন্ড দেই তো আমি এই taxation part 2 আমি তিনটা পাৰ্টত ডিভাইড কৰিব পাৰো First part হৈছে direct and indirect tax. Second হৈছে progressive and regressive tax. আৰু third হৈছে specific and ad valorem tax. So a হৈছে তিনটা ট্যাক্স এটা হৈছে ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট ট্যাক্স এটা হৈছে progressive and regressive tax আৰু এটা হৈছে specific and ad valorem tax তেতিয়া আমি তিনটা ট্যাক্সে বেলেগকে পঢ়িছাম প্ৰথমতে আহিলে direct and indirect tax তো এই দুটা ট্যাক্স নো কি এটোই আমি এতিয়া পঢ়িম প্ৰথমতে লিখি লওঁ কি হয় burden cannot be shifted লিখি লোৱা তাৰপিছত মই বুজাই দিম that is the tax is to be paid by the same person on whom it is posed. Directed burden can shift it. Direct আৰু indirect taxত তোমালোকে চোৱা তোমালোকে যেতিয়া নোটছ বনাবা নোটছ বিলাকত তোমালোকে মই যেনেকৈ কমকে ওয়াৰ্ডছ লিখিছো তেনেকৈ লিখি যাবা কাৰণ এক্সামত ডেফিনেশন নাহে কোট আহিব কি বস্তু আহিব কিবিলাক তোমালোকে লিখিবা যে কোৱেশ্চন আহিলে আহিব যে ৰেভিনিউৰ পিছত আমি যেতিয়া পঢ়িম ৰেভিনিউ ডেফিসিট ভাল নে বেয়া তেনেকুৱা বস্তুবিলাক আহে ডেফিনেশন বিলাক নাহে বাস ডেফিনেশন ইম্পৰ্টেন্ট হয় কনসেপ্টটো বুজিবলৈ সো তাত তোমালোকে জাস্ট শৰ্টত লিখিলেই হ'ল বস্তুটো এতিয়া ডাইৰেক্ট আৰু ইনডাইৰেক্ট ট্যাক্স ডাইৰেক্ট ট্যাক্সত কৈছো burden cannot be shifted that is the tax is to be paid by the same person on which it is imposed indirect কৈছো burden can be shifted এতিয়া চোৱা এজন হৈছে এজন মানুহ এজন মানুহৰ ওপৰত এটা ট্যাক্স এটা ইম্পোজ কৰা হ'ল ধৰিলা ট্যাক্সটো ইম্পোজ কৰা হ'ল ধৰিলা 100 টকাৰ ট্যাক্স 100 টকাৰ ট্যাক্স এই মানুহজনৰ ওপৰত ইম্পোজ কৰা হ'ল এই 100 টকা ট্যাক্সটো এই মানুহজনে কাক দিব গভৰ্ণমেণ্টক কেস 1 এজন মানুহৰ নাম ৰাহুল ৰাহুলৰ ওপৰত 100 টকা ট্যাক্স লগোৱা হ'ল কেস 1 এই ট্যাক্সটো এই যোনটো 100 টকাৰ ট্যাক্স ৰাহুলে কি কৰিলে ৰাহুলে শ্যামক ক'লে যে শ্যাম এই 100 টকা মই গভৰ্ণমেণ্টক দিব লাগে ট্যাক্স হিচাপে শ্যামক ক'লে যে তই গৈ পেলাই 100 টকাটো তই গভৰ্ণমেণ্টক দিব
এটো হৈছে কেস 1 আৰু কেস 2 ৰাহুলে বিচাৰিলে যে এই টেক্সটো বেলেগ কোনবাই দিয়ক বাট পসিবল নহল এই টেক্সটো ৰাহুলে গৈ নিজে গভৰ্নমেণ্টক দিব লগাত কৰিলে যোনটো কেস 1 তাত কি কৰিলে তাত টেক্সটো দিব লাগিছিল ৰাহুলে কিন্তু ৰাহুলে শ্যামক কলে যে তই গৈ টেক্সটো দি দে তো এটো কিহৰ এক্সাম্পল হ'ব ইনডাইৰেক্ট কাৰণ ইয়াত বাৰ্ডেন শিফট কৰা হৈছে টেক্সটো দিব লগা হৈছিল ৰাহুলে কিন্তু ৰাহুলে কলে শ্যামক যে তই দি দে কেনেকৈ হয় এইবিলাক অলপ পাছত বুজিম আমি তো প্ৰথমত কি হ'ল ৰাহুলে কলে টেক্সটো শ্যামক কলে যে টেক্সটো তই দি দে তো ইয়াত টেক্সট দিয়াৰ যোনটো বাৰ্ডেনটো কি কৰা হ'ল বাৰ্ডেনটো শিফট কৰা হ'ল ৰাহুলে শিফট কৰি দিলে শ্যামলে ৰাহুলে টেক্সট দিয়াৰ বাৰ্ডেনটো শিফট কৰি দিলে শ্যামলে তো সেই কাৰণে বাৰ্ডেন ইজ শিফটেড সো হেতু কিহৰ এক্সাম্পল ইনডাইৰেক্টৰ এক্সাম্পল হৈ গল নেক্সট আহিলে ডাইৰেক্ট সো সেকেন্ড কেছত কি হ'ল সেকেন্ড কেছত ৰাহুলে টেক্সট দিব লাগে কিন্তু ৰাহুলে শ্যামক বিচাৰিলে শ্যামক কলে যে তই টেক্সটো দিবি নেকি শ্যামে কলে যে নো ইট ইজ নট পসিবল এই টেক্সটো তই দিব লাগিব কাৰণ এইবিলাক টেক্সটত বাৰ্ডেনটো শিফট কৰিব নোৱাৰি বাৰ্ডেন cannot be shifted so second case to হৈছে ডাইৰেক্ট টেক্সট বুজিলা প্ৰথমত কি হ'ল প্ৰথমত ৰাহুলে টেক্সট দিয়াৰ বাৰ্ডেনটো শ্যামক দি দিলে তো সেই কাৰণে হেতু কয় ইনডাইৰেক্ট টেক্সট কাৰণ ইয়াত বাৰ্ডেন ইজ শিফটেড সেকেন্ডত কিন্তু কি হ'ল ৰাহুলে নিজে দিব লগাত কৰিলে সো সেই কাৰণে হেতু ডাইৰেক্ট বুজিছা এখিনি এতিয়া চোৱা এক্সাম্পল ধৰি লোৱা ইনকাম টেক্স তোমাৰ পেৰেন্টছে চাগে ইনকাম টেক্স দিয়ে হয়নে দিয়ে হেতু টেক্স জানো তোমাৰ ফাদাৰে বা তোমাৰ মাদাৰে জানো বেলেগক কৈ দিয়ে তই দিবি বুলি নোৱাৰে কেতিয়াও নোৱাৰে পুলিচে আহি ধৰি লৈ গুচি যাব তো হেবিলাক হৈছে এক্সাম্পল অফ ইনডাইৰেক্ট টেক্স এতিয়া বস্তুটো চোৱা সেন পেপাৰ গভৰ্নমেণ্টে কলে সেন পেপাৰক যে তোৰ যিমান ইনকাম হৈছে সেই ইনকামৰ ওপৰত তই আমাক 18% জিএসটি দিব লাগিব গভৰ্নমেণ্টে কলে 18% জিএসটি দিব লাগিব জিএসটি ইজ এন এক্সাম্পল অফ ইনডাইৰেক্ট টেক্স দে কেনেকৈ ইনডাইৰেক্ট টেক্স কাম কৰে হেতু দেখাম এটো জিএসটি ইজ এন এক্সাম্পল অফ ইনডাইৰেক্ট টেক্স জিএসটি ওপৰত ইন ডিটেইলছ মই এদিন লেকচাৰ পুৰা লম জিএসটি ওপৰত জিএসটি পুৰা হিৰো হৈ যাব তোমালোক তো সেন পেপাৰৰ ইনকাম তাৰ পৰা ইনকামৰ পৰা 18% গভৰ্নমেণ্টক জিএসটি দিব লাগিব বুলি কলে এতিয়া সেন পেপাৰত 10 ষ্টুডেন্টছে এডমিশন ললে এনে এক্সাম্পল দিছো দেই 10 ষ্টুডেন্টছে এডমিশন ললে সো এজন ষ্টুডেন্টৰ ফিজ হৈছে 10000 টকা 10000 টকা হল এতিয়া এই 10000 টকাত হলো না বেলেগ এটা ইজি সিম্পল এক্সাম্পল এটা দিও 18% জিএসটি অৰিজিনাল হয় 20% জিএসটি দিব লাগিব বুলি ধৰ দেই হলো গভৰ্নমেণ্টে সেন পেপাৰ কলে যে তোৰ যিমান ইনকাম হয় তাৰ পৰা 20% জিএসটি দিব লাগিব 10টা ষ্টুডেন্টে সেন পেপাৰত এডমিশন ললে সেন পেপাৰে কলে যে আমাৰ ফিজ হৈছে 10000 টকা এই 10000 টকাটো যেতিয়া তুমি সোৱা তাত লিখা থাকিব টিউশন ফিজ ₹9,000 GST 1,000 rupees এনেকৈ লিখা থাকিলে দেই 12000 লিখছো ধৰা ফিজটো 12000 হ'ল দেই ক্যালকুলেশন সিম্পল হ'ব সো ধৰি লোৱা সেন পেপাৰ 10টা ষ্টুডেন্টে এডমিশন ললে ইচ ষ্টুডেন্টৰ পৰা ₹12,000 ফিজ ললে দেই কিন্তু 12000 ফিজ তোমাৰ পৰা ললে সেন পেপাৰে তোমালোকে যদি সোৱা তোমালোকে দেখিবা যে তাত লিখা আছে টিউশন ফিজ 10000 টকা আৰু জিএসটি 2000 টকা সো সেন পেপাৰে কি কৰিলে গভৰ্নমেণ্টে কৈছিলে সেন পেপাৰক যে তই জিএসটি দে সেন পেপাৰে কিন্তু এই জিএসটি কাৰ পৰা ললে ষ্টুডেন্টৰ পৰা ললে হয়নে সো ইয়াত বাৰ্ডেন কি কৰিলে সেন পেপাৰে বাৰ্ডেনটো তোমালোকৰ ষ্টুডেন্টলৈ শিফট কৰি দিলে হয়নে সো এটো কিহৰ এক্সাম্পল হ'ব ইনডাইৰেক্ট টেক্স ইনডাইৰেক্ট টেক্স এতিয়া 10000 টকাৰ 20% হৈ গল 20% তোমালোকৰ পৰা তেনেকৈ লৈ লবা আৰু হেতু গভৰ্নমেণ্টক পে কৰি দিব হৈ গল সো এই এক্সাম্পলটো কি কৰিলে গভৰ্নমেণ্টে কলে সেন পেপাৰক যে তই জিএসটি দে সেন পেপাৰে কলে ঠিক আছে মই দি দিম সেন পেপাৰে তোমালোকৰ পৰা জিএসটি লগাই দিলে তোমালোকৰ পৰা পইচা কালেক্ট কৰিলে পইচা কালেক্ট কৰি এটোৱে গভৰ্নমেণ্টক দি দিলে এস জিএসটি সো ইয়াত কি হল বাৰ্ডেনটো শিফট কৰি ললে সো ইয়াত যেহেতু বাৰ্ডেন শিফট কৰা হয় সেই কাৰণে দিস ইজ এন এক্সাম্পল অফ ইনডাইৰেক্ট টেক্স বুজিলা ডাইৰেক্ট ইনডাইৰেক্ট টেক্স
তো ডাইৰেক্ট ইনডাইৰেক্ট টেক্স খতম বাৰু আছে নেকি হৈ গ'ল এতিয়া চোৱা progressive আৰু regressive tax ইয়াত লিখা as income increases rate of tax as income increases rate of tax এতিয়া ধৰি লোৱা just an example এজন মানুহৰ ইনকাম 5 লাখ বেলেগ এজনৰ ইনকাম 10 লাখ এজনৰ ইনকাম 50 লাখ এজনৰ ইনকাম 1 crore same example 5 লাখ 10 লাখ 50 লাখ 1 crore তো আমি এতিয়া progressive tax আৰু regressive taxৰ বস্তুটো বুজিম through an example এতিয়া এখন কান্ট্ৰি তাত এজন মানুহৰ ইনকাম 5 লাখ বেলেগ এজন মানুহৰ ইনকাম 10 lakhs there is a third person with an income of 50 lakhs and another person with an income of 1 crore a 5% a 5 lakh যাৰ ইনকাম হেজন মানুহৰ 5% ট্যাক্স দিব লাগিব বুলি গভৰ্ণমেণ্টে ক'লে 10 লাখ যাৰ ইনকাম 10% ট্যাক্স দিব লাগিব বুলি গভৰ্ণমেণ্টে ক'লে 50 লাখ যাৰ ইনকাম 20% ট্যাক্স দিব লাগিব বুলি গভৰ্ণমেণ্টে ক'লে 1 crore যাৰ ইনকাম 30% ট্যাক্স দিব লাগিব বুলি গভৰ্ণমেণ্টে ক'লে তো আমি কি দেখিলো যে ইনকাম যেতিয়া বাঢ়ি গ'ল ৰেট অফ ট্যাক্সও কি হ'ল বাঢ়ি গ'ল তো হেতু হৈছে progressive tax ইনকাম বাঢ়ি যায় এতিয়া ৰেট অফ ট্যাক্সও বাঢ়ি যায় সেকেন্ড এক্সাম্পল চোৱা 5 লাখ ইনকাম মানুহজনে ইনকাম ট্যাক্স দিব লাগে ধৰি লোৱা 50% ট্যাক্স 15% ট্যাক্স দিব লাগে 5 লাখ ইনকাম হত 10% ইনকাম হত 10% দিব লাগে 5% ইনকাম হলে 7% দিব লাগে 1 কোটি টকা ইনকাম হলে 5% দিব লাগে ইয়াত কি দেখিলো ইনকাম বাঢ়িছে কিন্তু ৰেট অফ ট্যাক্স কমি গৈছে তো এটুক কয় ৰিগ্ৰেছিভ ট্যাক্স বুলি বুজিছা এতিয়া ৰিগ্ৰেছিভ ট্যাক্স জানো কোনবা এখন নেশনত থাকিব obviously নাথাকে কিন্তু ইয়াৰ পৰা আমি বেলেগ এটা কনসেপ্ট এটা চাম এতিয়া চাম এটো আমি বুজিলো আমাৰ ইনকাম ট্যাক্সটো এনেকৈ ফলো কৰা হয় এতিয়া progressive tax তো বস্তুটো কি হয় এতিয়া আমি জানো যে আমাৰ দেশত কি আছে ইনইকুয়ালিটি হয়নে মই এই বস্তু লিখাই দিম তোমালোকক লিখাই দিম প্ৰথমতে বুজিলা আমাৰ দেশত আছে বহুত ইনইকুয়ালিটি মানে কিছুমান মানুহে বেছি আৰ্ন কৰি আছে কিছুমান মানুহে কম আৰ্ন কৰি আছে আমাৰ মেইন এম এই ইনইকুয়ালিটিটো নাইকিয়া কৰা হয়নে তো সেই কাৰণে আমি progressive tax আনিছো কি হৈছে এই যোনবিলাক ধনী মানুহ ইহঁতৰ পৰা আমি বেছিকে ট্যাক্স ললো ইহঁতৰ পৰা বেছিকে পইচা ললো ইহঁতৰ পইচা কম হল নে কম হল যোনবিলাক কম ইনকাম ইহঁতৰ পৰা আমি পইচা ললো কিন্তু কমকে পইচা ললো তো সেই কাৰণে এতিয়া কি হল ইহঁতৰ তাত অলপমান কমকে পইচা ললো ইহঁতৰ পৰা অলপমান বেছিকে পইচা ললো তাৰ ফলত ইহঁতৰ তাত অলপমান পইচা কমি গল ইহঁতৰ তাত যিমান লেভেলটো যিমান কমিছে ইহঁতৰ তাত ইমান লেভেল কমা নাই কিন্তু ইহঁতৰ তাত বেছিকে কমি গৈছে কাৰণ ইহঁতৰ পৰা আমি বেছিকে ট্যাক্স লৈছো ইয়াৰ ফলত যোনটো ইনইকুয়ালিটিটো কমিব না কমিব obviously কমিব সেই কাৰণে ইয়াক progressive বুলি কোৱা হয় কাৰণ এখন ষ্টেটক progress কৰাব ভাল কৰাব কাৰণ ইয়াৰ পৰা যোনখিনি পইচা আনিব সেইখিনি গৈ পেলাই ৰিডিস্ট্ৰিবিউট কৰিবা দুখীয়া মানুহবিলাকৰ ওচৰত হয় নাই সো সেই কাৰণে progressive tax structure টো ভাল হয় সো এই কাৰণে progressive tax structure আমাৰ কান্ট্ৰি আৰু সব কান্ট্ৰিতে progressive tax structure আমি ফলো কৰো যাতে ইনইকুয়ালিটিটো কমি যায় এতিয়া বস্তুটো চোৱা ডাইৰেক্ট ট্যাক্স ইনকাম ট্যাক্স progressive হয় এক্সাম্পল ইনকাম ট্যাক্স লিখি দিব পাৰা ইনকাম ট্যাক্স আৰু বস্তু এটা পঢ়াম আৰু এটা বস্তু এটা কনসেপ্ট এটা দিম এতিয়া চোৱা বস্তুটো এতিয়া বিস্কিটৰ পেকেট এটা দেই ইয়াত 18% জিএসটি লগাইছে দুটা মানুহ আছে এই মানুহজনৰ ইনকাম 1000 টকা এই মানুহজনৰ ইনকাম এক মাহত 1 লাখ টকা
বিস্কুটটো দুটা মানুহে কিনিব লাগিব কাৰণ খাবলেতো ফুড সুট তেনেকুৱা বস্তু দুটা মানুহে কিনিব লাগিব এতিয়া এই 1000 টকাৰ মানুহে এই বিস্কুটটো কিনিলে কিয় 18% টেক্স দিব লাগিব অন এমআৰপি আৰু এমআৰপি ধৰি লোৱা হৈছে 100 টকা মানে 18 টকা টেক্স দিব লাগিব এজন মানুহেও আৰু এজন মানুহেও 18 টকাই টেক্স দিব লাগিব বাৰ্ডেনটো কোনে বেছি ফিল কৰিব ই বাৰ্ডেনটো বেছি ফিল কৰিব সেইকাৰণে ইয়াৰ কাৰণে বস্তুবিলাক বেয়া হ'ব হয় না নাই আমি দেখিলো যে ৰেট অফ টেক্স তো সেম আছে কিন্তু যেহেতু ইনকাম তো ইয়াৰ কম সো ই বেছিকে বাৰ্ডেন ফিল কৰিব হয় না নাই সো আমি দেখিলো যে জিএসটি এনেকুৱা এটা টেক্সৰ ষ্ট্ৰাকচাৰ যোনটো মানে যোনবিলাক দুখীয়া মানুহ কিহতে বেছিকে ফিল কৰিব মানে যোনবিলাক মানুহৰ ইনকাম লো কিহতে বেছিকে ফিল কৰিব কিহতে বাৰ্ডেনটো বেছিকে ফিল কৰিব এই কাৰণে আমি যদি চাও ইনডাইৰেক্ট টেক্স যোনবিলাক সেইবিলাক অলপমান ৰিগ্ৰেছিভ হয় বুজিছা বস্তুটো বুজিছা ৰেট অফ টেক্স তো কমা নাই কিন্তু নেচাৰটো কেনেকুৱা হৈছে যে নেচাৰটোত মানে এফেক্ট কিহতৰ বেছিকে পৰিছে হয় না নাই ধনী মানুহৰ কাৰণে ইনকাম যদি বাঢ়ি গৈছে ধনী মানুহৰ ইনকাম বাঢ়ি গৈছে কিহতৰ কাৰণে আমি 18% লগাইছো কিহতৰ কাৰণে আমি ৰেট অফ টেক্স কমাই দিয়া নাই 10% লগাই দিয়া নাই 18% লগাইছো কিন্তু 18% পৰা ইহতৰ ওপৰত ইমান ইম্প্যাক্ট একো পৰা নাই ইহতে বহুত বেছিকে ইম্প্যাক্ট কৰি আছে তো সেই কাৰণে যোনবিলাক আমাৰ ইনডাইৰেক্ট টেক্স বিলাক ৰিগ্ৰেছিভ হয় বুজিছানে বস্তুটো যি বুজাব চেষ্টা কৰি আছো বুজিছা তাউলি সম তাই দেখিছো ইয়াত বুজিছানে এই কনসেপ্টটো যোনটো বুজাবলৈ ট্ৰাই কৰিছো মই লিখাই দিম বাৰু yes ঠিক আছে এতিয়া এইখিনিতে আৰু কেইটামান পইণ্ট লিখিবা মানে ইয়াত লিখা আমাৰ progressive a progressive tax structure helps remove inequalities by taxing the rich more দেখিলা এই ইয়াত লিখা এটা ইম্পৰ্টেন্ট পইণ্ট no country may opt for regressive day no country may opt for regressive tax কোনো এটা country regressive tax opt নকৰে next লিখা in 1991 80% of our income from taxes came from indirect tax thus it was very regressive as poor felt the burden more বুজিছানে এইটো 1991 ত আমাৰ যিমানখিনি ইনকাম আহিছিলে ট্যাক্সৰ পৰা ডাইৰেক্ট আৰু ইনডাইৰেক্ট মিলাই পেলাই যিমানখিনি টোটাল আহিছিলে তাৰ 80% ইনডাইৰেক্ট ট্যাক্সৰ পৰা আহিছিলে ইনকাম ইনডাইৰেক্ট ট্যাক্সৰ পৰা আহিছিলে সো সেই কাৰণে হেতু ষ্ট্ৰাকচাৰ অলপমান ৰিগ্ৰেছিভ আছিল কিয় ৰিগ্ৰেছিভ কাৰণ দুখীয়া মানুহবিলাকে বাৰ্ডেন বেছিকে ফিল কৰিব কিন্তু এপিনে লিখিবা but now the share of indirect tax has gone down and that of direct tax has gone up কিন্তু এতিয়া যোনটো share যোনটো আগতে 80% আছিল এতিয়া এটো বহুত কমি গল
ইনডাইৰেক্ট টেক্সৰ শ্বেয়াৰটো বহুত কমি গ'ল আৰু ডাইৰেক্ট টেক্সৰ শ্বেয়াৰটো বহুত বাঢ়ি গ'ল কিমান বাঢ়িছে কিমান কমিছে 60% 40% তেনেকুৱা এভৰি ইয়াৰ চেঞ্জ হৈ থাকে যেতিয়া বাজেট আহিব নেক্সট মই তেতিয়া এইটো ডাটা তোমালোকক কৈ দিম ঠিক আছে সো এইটো হৈ গ'ল ইয়েস হৈ গ'ল তো আমাৰ progressive and regressive text হৈ গ'ল আৰু মই যিমানখিনি এখিনি লিখি দিছো এখিনি যিমানখিনি মই ইয়াত লিখিছো গুটেখিনি তোমালোকে মই এইবিলাক যে আগবাক কৰিছো এইবিলাকৰ পিডিএফ টো তোমালোকক দি দিব এটো শুনক বিহল এই ডাউনলোড কৰি পেলাই এটো সিহঁতক দি দিব মানে হাতেৰে লিখা কিনি ইয়াত ড্ৰাইভাৰ দিলে হৈ গ'ল সো এতিয়া আমি নেক্সট পঢ়িম কি আছিল এটো আজি লাষ্ট টপিক হ'ব স্পেসিফিক এন্ড এড ভ্যালুৰাম টেক্স বুজি পাইছা না নাই সব বুজি পাইছা না বুজি পাইছা নে বুজি পাইছা স্পেসিফিক আৰু এড ভ্যালুৰাম টেক্স টেক্স imposed on a specific feature of a commodity imposed on the value of a commodity so eta ase specific text aru eta hoise ad valorem text specific text ki a text that is imposed on a specific feature of a particular commodity etia dhorilo eta kapur eta ase ei kapurtor feature ki hobo pare ইয়াৰ লেন্থ ইয়াৰ ব্ৰেথ এইবিলাক এই কাপোৰটোৰ ফিচাৰ হ'ব পাৰে হয়নে তো ধৰি লোৱা এটা কাপোৰ আছে তাত কোৱা হৈছে যদি লেন্থটো 100 মিটাৰ হয় তেতিয়া 10 টকা ট্যাক্স দিব লাগিব তো ইয়াত কি কৰিছো ইয়াত আমি ট্যাক্সটো লগাইছো অন এ স্পেসিফিক ফিচাৰটো কি 100 মিটাৰ তো যদি এটা ট্যাক্স লগোৱা হয় অন এ স্পেসিফিক ফিচাৰ অফ এ কমোডিটি তেন্তে তাক কোৱা হয় স্পেসিফিক ট্যাক্স বুলি বুজিছা নেক্সট হৈছে এড ভ্যালুৰাম ট্যাক্স এতিয়া ধৰি লোৱা এটা কাপোৰ আছে সিল্কৰ আৰু এটা কাপোৰ আছে কটনৰ সিল্কৰ কাপোৰৰ ভ্যালু মানুহে ভাবিছে সঁচাকৈ হয় বাট মানুহে ভাবিছে সিল্কৰ ভ্যালু বেছি সেই কাৰণে মানুহে ভাবিছে যে সিল্কৰ যদি কাপোৰ হয় তাত 50 টকা ট্যাক্স দিব লাগিব আৰু কটনৰ যদি কাপোৰ হয় তাত 30 টকা ট্যাক্স দিব লাগিব তো ইয়াত কি হৈছে কমোডিটিৰ ভ্যালু কিমান তাৰ পৰা ট্যাক্সটো ইম্পোজ কৰা হৈছে তো সেই কাৰণে ইয়াক কয় এড ভ্যালুৰাম ট্যাক্স যদি ট্যাক্স এটা ইম্পোজ কৰা হয় অন এ স্পেসিফিক ফিচাৰ তেতিয়া তাক কয় স্পেসিফিক ট্যাক্স আৰু যদি ইম্পোজ কৰা হয় অন দা ভ্যালু অফ এ কমোডিটি তেন্তে তাক কৰা হয় কি বুলি এড ভ্যালুৰাম ট্যাক্স বুলি বুজিছা একদম সিম্পল এতিয়া তোমালোকক অলপমান কমপ্লেক্স কৰি দিও বস্তুটো বুজিছা নহয় ফিচাৰ আৰু ভ্যালুৰ কথা এতিয়া পেট্ৰলৰ দাম বহুত বেছি হয়নে কাৰণ পেট্ৰলৰ ট্যাক্স তেতেও লগায় পেট্ৰলৰ ট্যাক্স সেন্টাৰিও লগায় পেট্ৰলৰ ট্যাক্স পেট্ৰল জিএসটিত নপৰে কি বস্তু জিএসটিত পৰে জিএসটিত নপৰে এখিনি আমি কম পিছত কিন্তু পেট্ৰলৰ দাম বেছি কাৰণ পেট্ৰলৰ ট্যাক্স তোমাৰ ষ্টেটেও লগায় আৰু পেট্ৰলৰ ট্যাক্স সেন্টাৰিও লগায় এতিয়া যেতিয়া পেট্ৰলৰ ট্যাক্স সেন্টাৰে লগায় তেতিয়া হেতু হৈছে স্পেসিফিক ট্যাক্স আৰু যেতিয়া পেট্ৰলৰ ট্যাক্স ষ্টেটে লগায় তেতিয়া এড ভ্যালুৰাম ট্যাক্স কিন্তু পেট্ৰলটো এটা কমোডিটি এটা স্পেসিফিক এড ভ্যালুৰাম কেনেকৈ লগাব পাৰে হেতু বস্তুটো চোৱা এতিয়া পেট্ৰল আছে এতিয়া 1 লিটাৰ বা 2 লিটাৰ এইবিলাক কি হয় ফিচাৰ হয় না নাই 1 লিটাৰ 2 লিটাৰ লেন্থৰ নিচিনা ফিচাৰ হয় সো লিটাৰ বেসিছত ট্যাক্স যদি লগায় তেন্তে হেতু কি হ'ব স্পেসিফিক ফিচাৰৰ ওপৰত স্পেসিফিক ট্যাক্স তো লিটাৰৰ ওপৰত ট্যাক্স কোনে লগায় সেন্টাৰে
এটা পেট্ৰল হৈছে পেট্ৰলৰ ভ্যালু কিমান 100 টকাৰ পেট্ৰল 200 টকাৰ পেট্ৰল পেট্ৰলৰ ভ্যালু ৰুপিজত আমি পেট্ৰলৰ ভ্যালুটো চাও সো যেতিয়া ভ্যালুৰ ওপৰত কৰে তেতিয়া এড ভ্যালুৰাম টেক্স লগায় মানে যেতিয়া ৰুপিজৰ ওপৰত লগায় টেক্সটো তেতিয়া ষ্টেটে লগায় লাষ্টত গৈ প্লে সেমে যে 1 লিটাৰ দাম 100 টকা 2 লিটাৰ দাম 200 টকা হ'ব বস্তুটো সেমে কিন্তু নামটো বেলেগ বেলেগ দি পেলাই দুটাই টেক্স লগায় তো সেই কাৰণে পেট্ৰলৰ দামটো বেছি কাৰণ পেট্ৰলত সেন্টাৰে লগায় স্পেসিফিক টেক্স আৰু ষ্টেটে লগায় এড ভ্যালুৰাম টেক্স হৈছে এই এড ভ্যালুৰাম টেক্স যোনটো লগায় হেতু ভেট বুলি কয় ষ্টেটে লগোৱা এড ভ্যালুৰাম টেক্সটো ভেট বুলি কয় বাট পিছত এবিলাক আমি ইন ডিটেইলছ চাম আৰু সেন্টাৰে লগোৱাটো এক্সাইজ ডিউটি বুলি কয় পিছত এবিলাক আমি ইন ডিটেইলছ এক্সাইজ ডিউটি ভেট চামে তো স্পেসিফিক টেক্স কি হয় ইট ইজ এ টেক্স দ্যাট ইজ ইম্পোজড অন এ স্পেসিফিক ফিচাৰ পেট্ৰলৰ ক্ষেত্ৰত ফিচাৰটো হৈছে কিমান লিটাৰ বেচিছত টেক্স লগায় কোনে সেন্টাৰে আৰু পেট্ৰলৰ ভ্যালু কিমান কমোডিটি তাৰ ওপৰত টেক্স লগায় কোনে ষ্টেটে ভ্যালু হৈছে এড ভ্যালুৰাম সো এড ভ্যালুৰাম ষ্টেট ভ্যালু কেনেকে 100 টকাৰ তেল বেচিছে নে 200 টকাৰ তেল বেচিছে লাষ্টত গৈ প্লে সেমে 1 লিটাৰ 100 টকা দুটাৰ সেম সো লাষ্টত গৈ প্লে সেমে বস্তু হয় কিন্তু নামটো বেলেগ বেলেগ তো এইটো কনসেপ্ট বুজিছা ডাউট আছে নেকি নাই চাগে ডাউট ঠিক আছে আৰু লাষ্ট এটা কনসেপ্ট পজাম কাৰণ আজি ফাৰ্স্ট ক্লাস আজিটো মই মানে ডাইৰেক্ট টেক্সৰ মেইন ডিটেইলছ খিনি নাযাও মানে ডাইৰেক্ট টেক্সৰ কি বস্তু নাযাও জাস্ট মেইন ওভাৰভিউ এটা আইডিয়া এটা বুজাও তাৰ পিছত তোমালোকৰ ডাউটছ লম তো লাষ্ট তো হৈছে সাৰচাৰ্জ এণ্ড সেছ চাৰ্জ এই দুটা বস্তুৱে কি হৈছে এই দুটা বস্তু হৈছে টেক্স অন টেক্স অন টেক্স কি বস্তু এতিয়া ধৰি লোৱা এজন মানুহ মানুহৰ ধৰি লোৱা ইনকাম হৈছে 1 crore rupees বহুত বেছি ইনকাম এতিয়া এই 1 কোটি টকাৰ ওপৰত তেখেতৰ ওপৰত টেক্স লগোৱা হয় আৰু ধৰি লোৱা তেখেতে টেক্স দিয়ে 10 লাখ টকা ধৰি লোৱা 10 লাখ টকা এই মানুহজনে টেক্স দিয়ে গভৰ্ণমেণ্টে কয় যে এই মানুহজনৰ ইনকাম তেতিয়াও বেছি তেতিয়াও এইজন মানুহৰ ইনকাম বেছি 10 লাখ টকা এজন মানুহৰ ইনকাম ইমান বেছি যে আমি 10 লাখ টকা টেক্সৰ ওপৰতো টেক্স লগাব লাগিব সো তেতিয়া আৰু এটা টেক্স লগোৱা হয় এই টেক্সটো আকৌ এই 10 লাখৰ ওপৰত লগোৱা হয় এই 10 লাখৰ ওপৰত ধৰি লোৱা আকৌ 10% টেক্স এটা লগালে সো তেতিয়া আৰু কিমান টকা হ'ব 1 লাখ টকা হয়নে সো প্ৰথমতে গভৰ্ণমেণ্টে কি কৰিলে এই 1 কোটি টকাৰ ওপৰত 10% টেক্স লগালে হল তাৰপিছত গভৰ্ণমেণ্টে ক'লে যে 1 কোটি টকাটো বহুত বেছি ইনকাম সেইকাৰণে আমি এই যোনটো টেক্স লগালো ইয়াৰ ওপৰত আৰু এটা টেক্স লগাম সো 10% টেক্স অন টেক্স লগালে টেক্স অন টেক্স এটা হৈছে 1 লাখ টকা লাষ্টত গৈ মানুহজনে টোটাল কিমান দিব পইচা গভৰ্ণমেণ্টক 11 লাখ দে তো ইয়াত আমি কি দেখিলো this person he happens to have a yearly income of 1 crore rupees so the first government applies a 10% tax just an example 10% tax when the government applies a 10% tax it comes up to be 10 lakh rupees government again sees that the income of the person is very high 1 কোটি টকা বহুত বেছি so government applies another tax on tax এই 10 লাখৰ ওপৰত আকৌ এটা টেক্স লগাই দিলে তাৰপিছত হেতু আহিলে 1 লাখ এতিয়া এই দুটা গভৰ্ণমেণ্টক মিলাই পেলাই দিব কি 11 লাখ এতিয়া ইয়াত চোৱা প্ৰথমতে ইনি জেনাৰেলি টেক্স লগোৱা হয় ইনকামৰ ওপৰত কিন্তু এজন মানুহৰ যদি ইনকাম বহুত বেছি তেতিয়া টেক্স যোনটো ইনকামত তেখেতে টেক্স দিয়ে তাৰ ওপৰত আকৌ এবাৰ টেক্স লগাই দিয়া হয় সো এই টেক্স অন টেক্স মানে টেক্স যোনটো এমাউন্টত দিয়া হয় তাৰ ওপৰত যেতিয়া আকৌ টেক্স লগোৱা হয় হেতুকে কয় টেক্স অন টেক্স বুলি সাৰচাৰ্জ আৰু সেছ দুটাই হৈছে টেক্স অন টেক্স কেনেকা টেক্স অন টেক্স হয় দুটাৰ এক্সাম্পল দিম প্ৰথমতে আহিলে সাৰচাৰ্জ দেই প্ৰথমতে আমি পঢ়িম এবাউট সাৰচাৰ্জ সাৰচাৰ্জ কি হয় ইট ইজ এ টেক্স অন টেক্স imposed when the income of a person is beyond a certain limit যেতিয়া এজন মানুহৰ ইনকাম এটা সাৰ্টেন লেভেলতকে বেছি হৈ যায় তেতিয়া হেজন মানুহে সাৰচাৰ্জ দিব লগাত পৰে
সাৰচাৰ্জ কেনেকুৱা অথনি যে এক্সাম্পল দিছিলো এজন মানুহৰ ধৰিলা ইনকাম 1 কোটি টকা তেখেতে ট্যাক্স দিব ধৰিলা 10% ট্যাক্স দিব মানে 10 লাখ টকা ট্যাক্স দিব এই 10 লাখ টকাৰ ওপৰত আকৌ এটা সাৰচাৰ্জ ইম্পোজ কৰা হয় ধৰিলা সাৰচাৰ্জ ৰেটটো 10 কোটি টকা সো আকৌ 1 লাখ টকা এটা দিব তো এই 1 লাখ টকাটো কি দিস 1 লাখ ইজ দা সাৰচাৰ্জ বুজিলা বুজিছা নহয় ঠিককে বুজিছা অনলাইন বুজিছা বুজিছানে এতিয়া আমাৰ কান্ট্ৰিত মই ইনকাম ট্যাক্স পঢ়াওতে গোটেইখিনি পঢ়াম জাস্ট এটা এক্সাম্পল দি দিছো আমাৰ কান্ট্ৰিত যেতিয়া এজন মানুহ অৰ ইনকাম 50 লাখৰ পৰা 1 কোটি টকাৰ লৈকে হয় তেতিয়া তেখেতে 10% সাৰচাৰ্জ দিব লগাত পৰে যেতিয়া আমাৰ কান্ট্ৰিত এজন মানুহৰ ইনকাম 50 লাখৰ পৰা 1 কোটি টকা হয় তেতিয়া তেখেতে 10% সাৰচাৰ্জ দিব লগা হয় মানে প্ৰথমতে ধৰিলো 1 কোটি টকা হল ইনকাম 1 কোটি টকা তেখেতে 30% ট্যাক্স দিব মানে 30 লাখ টকা ট্যাক্স দিলে তাৰপিছত এই 30 লাখ টকাৰ পৰা আকৌ তেখেতে 10% ট্যাক্স দিব ট্যাক্স অন ট্যাক্স তো এই যোনটো এমাউন্ট হ'ব এটোৰ নাম হৈছে সাৰচাৰ্জ তো এতিয়া সাৰচাৰ্জ কৰাৰ কাৰণে কি হল এজন মানুহৰ ইনকাম বহুত বেছি প্ৰথমতে 30% যিমান বেছি ইনকাম কিমান বেছি ট্যাক্স দিব প্ৰথমতেটো প্ৰগ্ৰেছিভ ট্যাক্স হলে তাৰ পাছত আকৌ সাৰচাৰ্জ আনি পেলাই তেখেতৰ আকৌ ইনকামটো কমাই দিয়া হয় মানে কি বেছিকে প্ৰগ্ৰেছিভ হয় নে নহয় বস্তুটো বুজিছা নে নাই বেছিকে প্ৰগ্ৰেছিভ তো প্ৰথমতে তেখেতৰ ইনকামটো নরমাল 30% দি কমালে আনিলে তো 1 কোটি টকা তেখেতৰ ইনকাম হে কাৰণে 30% ট্যাক্স দিব যদি এজন মানুহৰ ইনকাম 10 লাখ টকা হল হয় তেতিয়া তেখেতে ট্যাক্স দিলে হয় ধৰিলো 10% কিন্তু 1 কোটি টকা 30% ট্যাক্স কাৰণ আমাৰ প্ৰগ্ৰেছিভ ষ্ট্ৰাকচাৰ তেনেকে কৰিটো তেখেতৰ ইনকাম ডাউন কৰা হল তাৰ পাছত আৰু ইনইকুৱেলিটি কমাবলে আকৌ সাৰচাৰ্জ এটা লগাই দিলে কাৰণ তেখেতৰ ইনকাম বহুত বেছি সাৰচাৰ্জ কিমান লগালে 10% সো তেখেতৰ ইনকাম আকৌ কমি গল হয়নে সো এটোৰে কি কৰা হল ইনইকুৱেলিটিটো কমাই দিয়া হল বুজিছা তো হেতু হৈছে এবাউট সাৰচাৰ্জ এতিয়া আহিলে সেস সেস কি হয় ইট ইজ অলসো এ ট্যাক্স অন ট্যাক্স and it is imposed by the government to fulfill a particular objective it is a temporary device so eto hoise sexor kotha sesor kotha ki hoy it is a tax on tax cess imposed by the government to fulfill a particular objective aru it is a temporary levy ki hoy mo gotekhini kotha bujai dim prothomote ekhini likhila etia sa India cleanliness লৈ পেলাই ইস্যু আছে তো আমি ইন্ডিয়াক সাফা কৰিবলে মন সাফা কৰাটো কি হৈছে আমি স্বচ্ছ কৰিবলে মন তাৰ কাৰণে আমাৰ স্বচ্ছ ভাৰত মিছন লঞ্চ কৰা হৈছে হয় তো এটো কি হয় এটো হৈছে আমাৰ এটা অবজেক্টিভ যেতিয়া ইন্ডিয়া সাফা কৰাৰ মন আছে ইন্ডিয়াৰ সো এই কাৰণে আমি স্বচ্ছ ভাৰত মিছন লঞ্চ কৰিছো যোনদিনাখন ইন্ডিয়া সাফা হৈ যায় আমি এই মিছন বন্ধ কৰি দিম এতিয়া গভৰ্ণমেণ্টে কৈছে যে এই স্বচ্ছ ভাৰত মিছন যোনটো ইয়াৰ কাৰণে আমি এটা চেছ এটা লগাম কিমান চেছ লগাম 2% চেছ এটা লগাম যে যেতিয়া এটা মানুহে এটা বিস্কুট এটা কিনে তেতিয়া এজন মানুহে যোনটো জিএসটি দিয়ে এই জিএসটি ওপৰত আৰু 2% এটা এক্সট্ৰা দি দিব জিএসটি ধৰিলে 18% সো 100 টকাৰ বিস্কুট সো 18% জিএসটি মানে 18 টকা সেই 18 টকাত আকৌ 2% এটা দি দিব এটা পইচা এটা হ'ব আৰু কে কিবা এটা পইচা এটা দি দিব গভৰ্ণমেণ্টক হেতু গভৰ্ণমেণ্টে ইউজ কৰিব ইন্ডিয়া সাফা কৰিবলৈ যোন দিনাখন ইন্ডিয়া পুৰা সাফা হৈ যাব এই দিনাখন এই সেছটো গভৰ্ণমেণ্টে আৰু লগাবনে নলগায় সো মই কি কলো গভৰ্ণমেণ্টে এই সেছটো যোন দিনাখন ইন্ডিয়া সাফা হৈ যায় এই দিনাখন নলগায় যেহেতু নলগায় সেই কাৰণে temporary levy বুজিছা it is imposed by the government to fulfill particular objective ইয়াত objective টো কি আছিল ইন্ডিয়াক সাফা কৰা আৰু this is a tax on tax কেনেকে কলো জিএসটি ৰ ওপৰত লাগিব 100 টকাৰ বিস্কুট 18% জিএসটি লাগিলে 18 টকা
100 টকাৰ ওপৰত টেক্সটো লগোৱা নাই এই 18 টকাৰ ওপৰত টেক্স লগোৱা হৈছে সেইকাৰণে ইয়াৰ নাম হৈছে চেছ বুজিছা চেছৰ জিএসটিৰ ওপৰত লাগে মানে ইনকামৰ ওপৰত নালাগে ইনকামৰ ওপৰত লগাটোৰ নাম সাৰচাৰ্জ যেনেকে তোমাৰ যেতিয়া তোমালোকে গাড়ী এখন কিনা তেতিয়া গাড়ীখনক লাক্সাৰি গুডছ বুলি দিয়া হয় আৰু তাত 2% তোমালোকে হেৰি দিয়া 2% তোমালোকে 28% তোমালোকে ট্যাক্স দিয়া জিএসটি দিয়া গাড়ীত 28% জিএসটি দিলা ধৰি লোৱা তাৰ পিছত এই 28% ৰ ওপৰত আকৌ এটা ট্যাক্স এটা লগোৱা হয় ধৰি লোৱা 1 কোটি টকাৰ গাড়ী তোমালোকে 28 লাখ টু ট্যাক্স দিলা আকৌ এই 28 লাখৰ ওপৰত আকৌ এটা সেছ এটা গভৰ্ণমেণ্টে লগাই দিয়ে এই সেছৰ নম্বৰো বেলেগ আমি পিছত পঢ়িম জিএসটি কম্পেনসেশন সেছ লগাই দিয়ে হেবিলাক আমি পিছত পঢ়িম তো এনেকে এই জিএসটিৰ ওপৰত লগোৱা হয় বা ইনডাইৰেক্ট ট্যাক্সৰ ওপৰত ইনকামৰ ওপৰত লগোৱা নহয় ইনকামৰ ওপৰত লগোৱাটোৰ নাম কি হয় সাৰচাৰ্জ তো ইনকামৰ ওপৰত সাৰচাৰ্জ লগোৱা হয় আৰু সেছ আৰু সাৰচাৰ্জ দুটাই বস্তু জেনাৰেলি ষ্টেটছৰ লগত শেয়াৰ কৰা নহয় সাৰচাৰ্জ আৰু সেছ দুটাই ষ্টেটৰ লগত জেনাৰেলি শেয়াৰ কৰা নহয় কিন্তু জিএসটি কম্পেনসেশন সেছ এনেকুৱা এটা সেছ যোনটো ষ্টেটৰ লগত শেয়াৰ কৰা হয় বাট আমি এইবিলাক পিছত যাম যেতিয়া মই জিএসটি কম্পেনসেশন সেছ পঢ়াই দিওঁ তেতিয়া মই কম এতিয়ালৈকে এটোৱে লিখি লোৱা যে সাৰচাৰ্জ is not shared with states surcharge is not shared with states generally আৰু সেছ যোনটো লিখাই পঢ়াইছিলো সেছত এটা এক্সাম্পল দিয়া স্বচ্ছ ভাৰত সেছ কৈছে আৰু তোমাৰ হেৰি স্বচ্ছ ডাবল সি আছে ৰে আৰু এডুকেশন সেছ এডুকেশন সেছ এডুকেশন সেছ বা হেলথ এণ্ড এডুকেশন সেছ সেছৰ এক্সাম্পল হৈছে স্বচ্ছ ভাৰত সেছ health and education cess at 4% দিব লাগে cess health and education cess so ইয়াই হৈ গল গুটেখিনি কথা তো আমি আজি কি পঢ়িলো আমি আজি পঢ়িলো ট্যাক্সত আমি 3 ডিফারেন্ট টাইপস পঢ়িলো ডাইরেক্ট ইনডাইরেক্ট progressive regressive specific ad valorem plus cess আৰু সাৰচাৰ্জ পঢ়িলো তো এখিনি আমি এতিয়ালৈকে পঢ়িলো এখিনি হৈছে বেসিক্স তো নেক্সট ক্লাছৰ পৰা আমি ডাইৰেক্ট ট্যাক্সৰ গুটেই বস্তুখিনি পঢ়িম প্ৰথমতে আমি ডাইৰেক্ট ট্যাক্সৰ গুটেখিনি বস্তু পঢ়িম তাত বহুত বস্তু আছে মিনিমাম অল্টাৰনেট ট্যাক্স এবিলাক সব বস্তু পঢ়িম কৰ্পোৰেট ট্যাক্স ইনকাম ট্যাক্স সব বস্তু পঢ়িম ইনকাম ট্যাক্স ইমান ইম্পৰ্টেন্ট নহয় কিন্তু কৰ্পোৰেট ট্যাক্স এবিলাকৰ পৰা বেছি কোৱেশ্চন আহা দেখা যায় তো সেইখিনি পঢ়া হোৱাৰ পিছত আমি ইনডাইৰেক্ট ট্যাক্স পঢ়িম প্ৰথমতে আগতে যি ইনডাইৰেক্ট ট্যাক্স আছিল হেবিলাক পঢ়িম যদিও আজিকালি নাই হেবিলাক পঢ়িম তাৰ পিছত জিএসটি পঢ়িম লাষ্ট নেক্সট ক্লাছত খালি ডাইৰেক্ট ট্যাক্স কভাৰ হ'ব যদি হয় কভাৰটো এটো কমপ্লিট নহব পাৰে তো নেক্সট ক্লাছত আমি এখিনি পঢ়িম তাৰ পিছত আমি ইনডাইৰেক্ট ট্যাক্স পঢ়িম তিনটা ক্লাছত আমাৰ এই গুটেখিনি আৰু তিনটা ক্লাছত ট্যাক্সেশনটো শেষ হ'ব তাৰ পিছত আমি ফিস্কেল পলিসি মেইন নট যাম আজি কাৰণে এখিনি আজি অলপমান জলদি এৰিছো আৰু হৈ গৈছে বাৰু 1 hour 53 minutes still এখিনি আসলে আজিৰ কাৰণে নেক্সট আকৌ নেক্সট ক্লাছত লগ পাম কাইলে পৰহিলে বাই বাই